আসাম বাজেট 2026-27 বাজেট অহা দিনাৰ পৰা আজিলৈকে আপুনি ইউটিউবত কেইবাটাও সেশন অলৰেডি চাইছে কিন্তু এটা কথা মই আজি আপোনাক গ্যাৰান্টি দি কম 99% মানুহে মই আজি যোনটো ৱে ডিসকভাৰ কৰিব গৈ আছো সেই ৱেটোত আপুনি কোনোদিন চোৱাই নাই কথা হল বাজেটখন চালে আমি কেনেকে চাই আছো সদায় আমি বাজেট মানে ইকোনমি বা জিএসটি ইকোনমি জিএসটি তাৰ আমি একটা বেসিক একটা এক্সপেন্ডিচাৰ ক্যাপিটাল সদায় আমি এনেকে আপুনি স্টার্ট কৰো কিন্তু মই আজি ডিফারেন্ট এঙ্গল এটা দেখাম কি এঙ্গল দেখাম মই বাজেটখনক আজি লিংক কৰি দেখাম প্ৰায়গিটা আমাৰ মেইনছ আৰু প্ৰিলিমছৰ আমাৰ সিলেবাসটোৰ লগত মেইনছৰ গুটেগিটা সাবজেক্টৰ লগত প্ৰিলিমছৰ সিলেবাসটোৰ লগত কেনেকে লিংক কৰি দেখাম লিংক কৰি দেখাৰ আগত আমি এই বস্তুটো চাই লম যে বাজেটৰ কথা একচুয়ালি আমি কিয় পঢ়িব লাগে বাজেটৰ কথা আমাৰ সিলেবাসত কেনেকৈ মেনশন আছে আমি চাম যে জিএসটিত যদি বাজেটৰ বিষয়ৰ ওপৰত কোৱেশ্চনছ আহি আছে কেনেকে কোৱেশ্চনছ আহি আছে ডাইৰেক্ট কোৱেশ্চনছ নে ইনডাইৰেক্ট কোৱেশ্চন জিএস 5 ত আমাক কেনেকে হেল্প কৰে 1 to ইয়াৰ কোৱেশ্চনছ কিবা আহে নেকি ইয়াৰ তাৰ বাহিৰে আমি চাম মোস্ট ইম্পৰ্টেন্টলি বাজেটত কেনেকৈ আমি কিবাকে এসেট লিংক কৰিব পাৰো নেকি এনেকুৱা কিবা মই ডাটা বা মাল পাও নেকি যোনবোৰ আমাৰ এসেট ফিট হৈ যায় কিবাকে আমি এথিক্সত আমি কি কৰিব পাৰো আৰু যোনখন আমাৰ এতিয়া জেনেৰেলি কি হয় আমি বাজেট সদায় কৰ পৰা চাও আমি ৰিয়েল বাজেটখন ম্যাক্সিমাম মানুহে নাচাওই বা বাজেট স্পিচটো নাচাওই পৰিৱৰ্তে আমি কি চাও যেতিয়া আমি যেন কোচিং সেন্টাৰতে দিয়া আমাৰ যোনটো এটো কম্পাইল এটা চাও মেটেৰিয়েল এটা চাও যোনটো এটো মানে স্পুন ফিটটো হেতু চাই পেলাই আপুনি কিমান বস্তু আজি মিস কৰে মই সেই বস্তুটো আপোনাক ইয়াত দেখাম কেনেকে কিছুমান বস্তু মোস্ট ভ্যালুড যোনটো বাজেটৰ পাৰ্টটো ন হেতু পাৰ্ট বেছিভাগ কোচিংয়ে এটো কভাৰে নকৰে হেতু বস্তু মই আজি আপোনাক এক্সপোজ কৰি দেখাম বা সেই বস্তুবোৰ যোনে কভাৰো কৰে হেখিনি কেনেকে আমি প্ৰপাৰলি ইউটিলাইজ কৰিম তাৰ এটা মই আভাগ দিম কেনেকে কিছুমান আপুনি প্ৰজেক্ট বা আপুনি এবোৰ এথিক্সৰ লগত লিংক কৰিম কিছুমান আপোনাৰ মই কেনেকে আপোনাৰ ইয়াৰ লগত কেনেকে লিখম স্কিম সমূহ কেনেকে পৰীক্ষাত হে স্কিমবোৰ বাজেটত থকা ওয়াৰ্ডবোৰ যেনেকে আপুনি এনএফএসএ প্ৰেম কিষাণ আপোনাৰ এই শব্দবোৰ যোনবোৰ তাত থাকে সেই শব্দবোৰৰ ঠাইত আগৰ গিবাৰত প্ৰিভিয়াস টেনটোত এপিএসসিয়ে কোৱেশ্চনছ খুদিছে সেই টেনটোৰ ওপৰত আমি চাম বাজেটৰ বস্তুবোৰক কেনেকে যোনবোৰ ডেটা থাকে ডেটাবোৰক আমি কেনেকে ইকোনমিক ডেটাবোৰক কেনেকে আমি ইয়াত মেইনছ এনসাৰ ৰাইটিংত আমি ইউজ কৰিব পাৰো আমি মেইনছ এনসাৰ ৰাইটিং বা আমি যোনটো আপোনাৰ কি কৰিব কাৰণে ভ্যালু এডিশনৰ কাৰণে আমি এইখিনি বস্তু ইউজ কৰিব পাৰো বা আপুনি তাৰ পৰা আমি কেনেকে ডায়াগ্ৰাম বনাব পাৰো এই গুটেবোৰ সাঙুৰি আজি মই গুটে সেশনটো আপোনাক কৰিম লাষ্টলৈকে আপুনি এই বস্তুখিনি দেখিব মই গ্যাৰান্টিড কোনোদিন আপুনি এনেকুৱা ধৰণে পোৱা নাই কিছুমান আমি ট্যাগলাইন বনাই লৈ কেনেকে আমাৰ প্ৰতিটো এনসাৰৰ কাৰণে ৰেডিমেড ইন্ট্ৰো কনক্লুজন টাইপ আমি বনাই লব পাৰো যত আমাৰ 1-2 মাৰ্কস পৰীক্ষাত মেইনছত বহাত সিওৰ হয় লাইকৱাছ আমি প্ৰিলিমছ যেহেতু এতিয়াও নাই বহুত ডিসকাস নকৰো তথাপিও আমি প্ৰিলিমছৰ লগতনো কেনেকে লিংক হয় বহুত কোৱেশ্চন মইতো ইয়াত কেইটামান দিছো ইয়াত কোৱেশ্চন বহুত কোৱেশ্চনছ আছে যোনবোৰ প্ৰিলিমছৰ লগত ডাইৰেক্ট লিংক হৈছে সেই কোৱেশ্চনটো কেনেকে লিংক হৈছে তাক মই আজি আপোনাৰ গুটে লিংকটো এস্টাবলিশ কৰি দেখাম বাজেট কিয় পঢ়িম কেনেকৈ মনত ৰাখিম তাৰ পিছত কৰ পৰা পঢ়িম আৰু এটা মোৰ ফাইল আছে এটো ফাইল হেক কৰি পেলাই তাত মই গুটে বাজেটৰ আপুনি স্কিমবোৰ এটা উলুটা ৱেট যোনটো কনভেনশনাল আমাৰ বাজেট পঢ়া সিস্টেমটো হৈছে কি নিউজ পঢ়া নিচিনাকে এতিয়া আপুনি বাজেটখন পঢ়া আপোনাৰ দেউতাই বাজেটখন পঢ়া শেয়াৰ মাৰ্কেটৰ মানুহৰে বাজেটখন পঢ়াৰ মাজত ডিফাৰেন্স আছে এপিএসসি মানুহৰে পঢ়া বাজেটখনৰ লগত কিন্তু আমি গুটে গিটা একেলগে সাঙুৰি আলু কৰি পেলাও পিটিকা কৰি সব আপুনি একে হয় এতিয়া বাজেটখনত ধৰক আহিলে এবাৰ এটো হৈছে মই দেখিছো এটা দুটা ভিডিওত যে এটা বহুত গুৰুত্বপূৰ্ণ কথা বুলি যোনটো কথা কোৱা হৈছে যে মিঠাতেলৰ গভৰ্ণমেণ্টে মিঠাতেল দিব মসুৰ দিব সেইবোৰ আমালে বহুত বেছি ইম্পৰ্টেন্ট নহয় হেতু কাৰোবাৰ কাৰণে ইম্পৰ্টেন্ট কিন্তু এজ এ এক্সামিনাৰ বা মানে এজ এ এস্পিৰেন্ট মাইন্ডসেটত এটো ইম্পৰ্টেন্ট নহয় তেতিয়ালে কি ইম্পৰ্টেন্ট প্ৰথম কথা হল আমি এই পাৰ্টটো বেছিভাগ আমি এটা আমাৰ ট্ৰেন্ড হয় এটো আপোনাৰ ধৰক নরমাল ওয়ে এটা মানুহে কি কৰে বেসিক্যালি আৰু মোৰ লাগে এটো বেছি ফোকাস কৰে এজ এ ইকোনমি চালে আমি কি বুলি কওঁ আমি চালে ইকোনমিক লিংকেজ কৰো কেনেকে লিংকেজ কৰো আমি আৰম্ভণিতে কওঁ যে বাজেট এতিয়া আৰ্টিকল কিমান এটো আৰ্টিকল আমি জানো যে 112 ইউনিয়ন বাজেটৰ কথা কয় 202 এ
ষ্টেট বাজেটৰ কথা কয় তাৰপিছত আমি কি কৰোঁ বাজেটৰ ওপৰতে দি থোৱা থাকে ছবিকেইটা এইকেইটাকে আমি দেখুৱাই দিওঁ কওঁ যে আমি ৰিচিপ্ট ৰেভিনিউ ৰিচিপ্ট কেপিটেল ৰিচিপ্ট তো ৰেভিনিউ ৰিচিপ্ট বুলি ক'লে আমি কওঁ যে টেক্স মানে কোনবোৰ যেনেকৈ ধৰি লওক এতিয়া বোলে টেক্স আকৌ দুটা ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স বোলে এতিয়া আপুনি কৰ্পৰেশ্যন টেক্স ইনকম টেক্স সেইকেইটা হ'ল ডাইৰেক্ট টেক্স আকৌ GST হ'ল ইনডাইৰেক্ট টেক্স তেনেকুৱা টাইপত কি সোমায় এইবোৰ প্ৰিলিমছ ৰিলেটেড ডাটা এইবোৰ আপুনি মেইনছত ইয়াৰ জাষ্ট কনচেপ্টবোৰে আপোনাক হেল্প কৰে তাৰপিছত আমি কি উলিয়াওঁ আমি চাওঁ যে আপোনাৰ ৰিচিপ্ট কি হয় কেপিটেল ৰিচিপ্ট কোনটো হয় এই বস্তুবোৰ কিন্তু মোৰ মতে ইকনমিক্সতে আমি বুজি ল'ব লাগে বাজেটত বুজিবলৈ ৰৈ থাকিব নালাগে ইকনমিক্স যেতিয়া পঢ়োঁ তেতিয়া এই বস্তুখিনি আমি বুজি ল'ব লাগে আৰু যোনে বুজি পায় এইবোৰ তাৰ কাৰণে এইবোৰ ইৰিলেভেণ্ট হয় তেনেকৈ আপুনি কি চাওঁ নন ডেট আমি ৰিচিপ্টৰ কথা কওঁ যে বৰয়িং এটা ধৰক ধৰি লওক কেপিটেল ৰিচিপ্ট মানে আমি কি বুলি কওঁ এতিয়া ডেট ৰিচিপ্ট ডেট মানে কি হয় ধাৰ লোৱাটো কি কৰিব পাৰে সেইটো বৰয়িং সেইটো ক'ৰ পৰা কৰিব পাৰে বৰয়িং আকৌ আমাৰ দুটা ৱে থাকে এটা হৈছে কি এটা এক্সটাৰ্নেল চেক্টৰ মানে কোনটো ধৰি লওক এতিয়া বোলে কাইলৈ IMF পৰা বৰো কৰিলে কোনোবা এখন কাণ্ট্ৰি পৰা বৰো কৰিলে সেইটো এক্সটাৰ্নেল কমাৰ্চিয়েল বৰোইং তেনেকৈ এটা থাকে ইণ্টাৰনেল RBI পৰা বৰো কৰে গভৰ্ণমেণ্টে বা কিছুমান ফাণ্ড থাকে এই ফাণ্ডবোৰৰ পৰা লয় এনিৱে তাৰ পৰা যদি লয় সেইটো হৈছে আপোনাৰ কি হয় ইণ্টাৰনেল তেনেকৈ বা মানুহৰ পৰাও আপুনি স্মল ছেভিংছ স্কিমো ইউজ কৰিব পাৰে তাৰ ঘৰৰ কিছুমান কিষাণ বিকাশ পাত্ৰা চিনিয়ৰ চিটিজেন ছেভিংছ স্কিম এইবোৰ আপোনাৰ কি হয় এইবোৰ কিটা অৰ্ডাৰ আহে যে আপোনাৰ ধৰক কি মানে এক্সপেণ্ডিচাৰ কি আপোনাৰ ধৰক ৰিচিপ্ট কি এইবোৰ আপোনাৰ ধৰক এতিয়া আপোনাৰ তাৰপিছত এক্সপেণ্ডিচাৰ মানে আমি কোনকেইটা কওঁ বোলে ৰেভিনিউ ইণ্টাৰেষ্ট পে'মেণ্ট এইবোৰ আপোনাৰ কি হয় এইবোৰ ৰেভিনিউ ৰিচিপ্ট এক্সপেণ্ডিচাৰ দুটা ভাগ কৰে ৰেভিনিউ আৰু কেপিটেল এইবোৰ মই এতিয়া বহুত ডিটেইল এই পাৰ্টটোত যাব খোজা নাই কাৰণ এইটোত কি হয় আমি ইকনমিক্সত অলৰেডি চাওঁ তো ইকনমিক্সত চালে খালি আমি অকণমান প্ৰভোকিংকৈ চাব পাৰোঁ বস্তুবোৰ ধৰি লওক এখন ষ্টেট বাজেট এতিয়া ধৰি লওক কাইলৈ BTAD বা আপোনাৰ ধৰক কালি কাৰ্বি আংলঙক অসম গভৰ্ণমেণ্টে গ্ৰাণ্ট দিছে যদি সেইটো গভৰ্ণমেণ্টে গ্ৰাণ্ট দিয়ে তেতিয়া আমি তাক কি বুলি কওঁ তেতিয়া আপোনাৰ সেইটো ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে এইবোৰ এক্সপেণ্ডিচাৰ যোনবোৰ এক্সপেণ্ডিচাৰ বৰ আপোনাৰ কি নহয় চৰকাৰলৈ ঘূৰি নহয় চৰকাৰে এজিউম কৰি লয় এইখিনি এছেট ক্ৰিয়েট নকৰে কিছুমান এক্সপেণ্ডিচাৰ থাকে কেপিটেল যেনেকৈ ৰোড বিল্ডিং এইবোৰ বনাইছে সেইখিনিৰ কাৰণে এইটো এক্সপেণ্ডিচাৰ কেপিটেল এতিয়া এই কথাবোৰৰ উপৰি আকৌ গ্ৰাণ্ট মানে কি আমি এইবোৰ জানো এইবোৰ আমি এতিয়া ভুৰুকাত হাতী ভৰোৱা নিচিনা চেপি পেলাই পঢ়িছোঁ কিন্তু ইকনমিক্স পঢ়িলে আমি ভালকৈ পাওঁ যেনেকৈ ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্ট দিয়ে চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম মানে কি আকৌ চেণ্ট্ৰেল ছেক্টৰ স্কিম মানে কি চেণ্ট্ৰেল ছেক্টৰ স্কিম মানে য'ত 100% চেণ্টাৰে দিব যেনেকৈ এতিয়া বোলে চেণ্ট্ৰেলি স্পনচৰ্ড ধৰি লওক এতিয়া MG নৰেগা এতিয়াতো MG নৰেগা হৈ যায় VV ৰামজী হৈ গ'ল তো সেইখন কি হ'ব VRMGখন সেইখনত আপোনাৰ কি হ'ব চেণ্টাৰেও দিয়ে ষ্টেটেও দিয়ে আমাৰ কাৰণে 19% এইবোৰ আপুনি গ্ৰাণ্ট কি এইবোৰ আমি চাওঁ আৰু এই ৱেটোতে মই ভাবোঁ বাজেটত বেছি আমি আৰু এটা কি চাওঁ আমি কওঁ যে তোমাৰ এইবোৰ এই কিছুমান শব্দ থাকে তাত যেনেকৈ আপুনি ধৰক ৰেভিনিউ এষ্টিমেট বাজেট এষ্টিমেট একচুৱেল তেনেকৈ আপোনাৰ লিষ্ট থাকে এইবোৰ দেখি আমি মানে ভাবোঁ এইবোৰৰ ওপৰত বহুত এমফেচিছ কৰোঁ কিন্তু মই প্ৰেক্টিকেলি এনেকুৱা ৰেভিনিউ এষ্টিমেট কনচেপ্টকেইটা বুজি ল'লে আৰু তাতকৈ মই বহুত বেছি দেখা নাই আৰু যোনবোৰ বহুত লাখত থাকে ফিগাৰবোৰ একদম 6-7টা সংখ্যা থাকে সেইবোৰ ৰিলেটেডো কোনো মানে মই ইউটিলিটি এক্সামত নেদেখোঁ প্ৰিলিমছতে হওক বা মেইনছতে হওক ইউটিলিটি কোনবোৰ আহে ইউটিলিটি বোলে ডেট টু GDP ৰেচিঅ' কিমান হ'ল বোলে চৰকাৰে ক্ৰেডিট ৰেচিঅ' কিমান হ'ল সেই পাৰ্চেণ্টেজবোৰ কাম আহে বা অভাৰঅল আপুনি ফিগাৰ এটা 17 লাখ 18 লাখ তেনেকুৱাকৈ আপুনি জানি ল'ব লাগে এইকেইটাত আপুনি বস্তুকেইটা বুজি পালেই হ'ল এতিয়া ধৰক আপুনি 3টা আছে ধৰক এতিয়া এটা বাজেটখনৰ মুখতে আপুনি এনেকুৱা 3খন পায় দেখিছেনে এনেকৈ দেখাব যে এখনক ক'ব আপোনাৰ একচুৱেল এখন এষ্টিমেট আৰু এখন আপুনি ধৰক বাজেট এষ্টিমেট আপুনি ধৰক ৰেভিনিউ এষ্টিমেট আৰু এখন আপোনাৰ একচুৱেল এতিয়া চাওক এইকেইটা আমাৰ সেই ভূত ভৱিষ্যততে আহে মানে এটা হৈছে পাষ্টটোহে একচুৱেলি ৰিয়েল সেইটো হৈ গ'ল ন সেইটোত একচুৱেল মানে ধৰক আপুনি ধৰি লওক এখন 3খন ডায়েৰী নিচিনা কথাটো বুজিলেই হ'ল আৰু বোলে মই এতিয়া ধৰি ডায়েৰী এখন মেইনটেইন কৰিলোঁ বোলে 2024 চন 25 চনৰ তাত অলৰেডি কি খৰচ হ'ল মই তাতে লিখি গ'লোঁ সেইবোৰ মোৰ খৰচ অলৰেডি হৈ গ'ল সেইখিনি পাষ্ট ডায়েৰী ধৰি লওক কিন্তু প্ৰেজেণ্ট যোনটো ডায়েৰী থাকে প্ৰেজেণ্ট ডায়েৰী ধৰি লওক এই মাহটোৱে জুলাই আজি বোলে 15 তাৰিখ আৰু 15 দিন আছে এজিউম কৰি লওক মই বোলে আৰু ভাবিলোঁ বোলে আৰু নেক্সট মই 10,000 টকা দি গোটেই এই মাহটো চলি যাম বোলে 5,000 টকাৰ মোৰ আছে গোটেই 5,000 টকাত মাহটো চলি যাম কাইলৈ যদি কিবাকৈ মোৰ টপককৈ মোবাইলটো পৰি গ'ল 3,000 টকা বেছি গুচি গ'ল আপোনাৰ এক্সট্ৰাকৈ বাজেট আহিল নে এতিয়া আপুনি নেক্সট মাহটো বাজেট কিমান হৈ যাব 8,000 টকা সেইটো আপুনি কি কৰিব লগা হয় মিলাব লগা হয় এইটো হৈছে যোনটো আপুনি প্ৰেজেণ্টটো তাক কি কয় ৰেভিনিউ এষ্টিমেট এটা থাকে ফিউচাৰত এইটো আহে নাই কিন্তু মানে সেইটো ড্ৰিমিং সপোন দেখে আপুনি ভাবি লৈছে বোলে
একদম 2 বছৰৰ পাছত মই একদম বালিপাত ট্ৰিপ এটা মাৰি আহিম তাৰ কাৰণে মই এটা পইচা গোটাম মই আইফোন বোলে 16 ওলাই গ'ল এতিয়া 17 ওলাই গ'ল তাৰপিছত যি ওলাব মই তাক আপোনাৰ ল'ম সেইখিনি আপোনাৰ কিহত আহি যাব ফিউচাৰ এষ্টিমেশ্যনত কিন্তু এতিয়া কথা হ'ল কাইলৈ যদি আপোনাৰ বোলে ভাবি ল'লে আপুনি ফিউচাৰ এষ্টিমেশ্যনত এনেকুৱা কৈছে যে নাই আপুনি মই নেক্সট কি ল'ম বোলে মই ডুবাইত এটা ফ্লেট এটা ল'ম সেইটো আপোনাৰ এতিয়া এই তিনিখন কিয় একেলগে দিয়ে তিনিখন একেলগে কিয় দিয়ে তিনিখন দিলে একচুৱেল অকাতটো ওলাই যায় মানে এটাতো আপুনি ধৰক হৈ গ'ল পাঁচটতে হৈ গ'ল 24-25 এইটো চলি আছে আৰু সেইকাৰণে গভৰ্ণমেণ্টে বাজেটটো এনেকুৱাকৈ দিয়ে ধৰি লওক এইটোৱে অকল যদি আমাক এষ্টিমেটটো দিলেহেঁতেন মানে ফিউচাৰটো দিলেহেঁতেন চৰকাৰে যিটো ফিউচাৰ কৰিব পাৰে ন এইটো কৰিম সেইটো কৰিম কিন্তু সেইখিনি এই তিনিটা চালে আপুনি গম পাই যাব না আচ্ছা যোৱাবাৰ 64 আছিলে এইবাৰ 74ত আহিছে অহাবাৰ 87 হ'ব পাৰে এইটো কি হয় ফিউচাৰ এষ্টিমেট তো এইকেইটা আমি বেছি এইকেইটা গম পাই ল'লে হ'ল বাকী সেই ৰেচিঅ'কেইটা আমি গম পালে হ'ল ডেট টু জিডিপি ৰেচিঅ' কি এইকেইটা হৈছে ইকনমিক পইণ্ট অফ ভিউত বাজেট মই কি কৈ আছোঁ যে বাজেট ইজ নট অন ইকনমিক পইণ্ট অফ ভিউ আমি বাজেট কিহত চাম আজি বাজেট চাম কেনেকৈ আপোনাৰ বাকীবোৰত কি কৰিব পাৰোঁ মানে মেইনছ প্ৰিলিমছ চবতে মিলাই কেনেকৈ চাম এতিয়া মই এটা কথা কৈছিলোঁ হোৱাই বাজেট কিয় পঢ়োঁ আমি বাজেট এইকাৰণে পঢ়োঁ মই কোৱাৰ কাৰণে আপুনি কোৱাৰ কাৰণে বাজেট নপঢ়ে চিনিয়ৰ কোৱাৰ কাৰণে বাজেট এইকাৰণে পঢ়োঁ বিকজ চিলেবাছখন যেতিয়া আমি চাওঁ GS3 তাৰ পইণ্ট 3টোত লিখা আছে যে তাৰ নাম কি গভৰ্ণমেণ্ট বাজেটিং যেহেতু গভৰ্ণমেণ্ট বাজেটিং বুলি দিয়া আছে তো গতিকে সেইটোৰ ওপৰত কুৱেশ্যনছ আহে প্ৰথম কথা হ'ল এতিয়া কুৱেশ্যন কেনেকৈ আহি আছে আপুনি চাওক এতিয়া বাজেট পঢ়ে কি পঢ়িব লাগে আমি গম নাপাওঁ কথাটো মানে বহুত এনেই আমি ধৰক নিউজ টাইপত শুনি থাকোঁ মানে যে আমুক কমালে তামুক বাঢ়িলে নতুন ৰিচিভ হ'ল সেইবোৰ কেনেকৈ ইউজ কৰিব ক'ত ইউজ কৰিব তাৰ আপোনাৰ ধৰক কাৰণে কোনে গাইড কৰিব সেইটোৰ লাইট হাউচটো হৈছে আপোনাৰ PYQ কানেকশ্যন PYQ লিংক বা PYQ কানেক্ট কৰাটোৱে আপোনাৰ চবতকৈ বেষ্ট ৱে এতিয়া মই বেষ্ট ৱে কেনেকৈ দেখাইছোঁ ডাইৰেক্ট মেইনছত আহিছোঁ বস্তুটো এতিয়া মেইনছ যিহেতু মুদ্ৰা চলি আছে প্ৰিলিমছতো আহিম কিন্তু মেইনছ দেখাই লৈছোঁ এতিয়া ধৰি লওক এইটো আপোনাৰ মেইনছ 2020 চনত আহিছিলে কুৱেশ্যনটো আহিছিলে কি এবাউট ফিস্কেল ডেফিচিটৰ ওপৰত এগেইন প্ৰিলিমছতো বাৰে কুৱেশ্যন আহি থাকে আৰু এইটো বাজেটৰ লগত আপোনাৰ কি কৰিছিল লিংক কৰে বাজেটৰ লগত আৰু এটা কিছুমান লিংক থকা বস্তু এইটো যেতিয়া বাজেট চেপ্টাৰটো পঢ়োঁ তেতিয়া দেখোঁ যে FRBM এই FRBM একখনৰ লগত বাৰ প্ৰিলিমছ মেইনছত কুৱেশ্যন বাজেটক লিংক কৰি সুধি থাকে তো ষ্টেটিকটোৰ লগত আমাৰ সেই FRBM একখন ষ্টেটিক তাৰ লগত যোনটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছত এইটো যোনটো চলি আছে মানে বাজেটখন আমি তাৰ লগত মিলাই লৈ পঢ়িব লাগে এতিয়া চাওক ডাইৰেক্ট কেতিয়াবা কি কৰে বাজেটৰ পৰা কিবা এটা ধৰক স্কিম ল'লে বোলে আমাৰ অসম গভৰ্ণমেণ্টে বোলে আছাম ছেট স্কিমটো ল'লে কিবাকৈ ধৰি লওক তো সেইটো কি কৰিব নেক্সট হেৰিয়ত উঠে 2020 চনত তেনেকুৱা কুৱেশ্যন এটা আহিছিল কি আহিছিলে দেখিছেন 2023ত নট 23ত যোনখন 24-25ৰ ষ্টেট বাজেটখন আছিল বাজেটখনে আমাৰ কি লৈছিলে যে আপোনাৰ এটা কিহৰ কাৰণে লৈছিলে ৱেষ্টলেণ্ড আৰু ৰিভাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনাৰ মানে এটা প্ৰজেক্ট লৈছিলে এই প্ৰজেক্টৰ ওপৰত ষ্টেটমেণ্ট বনাই পৰীক্ষাত কুৱেশ্যনছ সুধি দিছে কাইলৈ এনি টাইপৰ মানে প্ৰজেক্ট লওক কাইলৈ বোলে ধৰি লওক এতিয়া ডিব্ৰুগড় এজ এ ছেকেণ্ড কেপিটেল ৰিজন সেইটো কাৰণে বাজেটত এই কথাটো আছে তো এই কথাটো কাইলৈ কি কৰিব তাত সুধি দিব এই গোটেইখিনি ডিটেইল কেনেকৈ সোধে মই ইয়াত এইখিনি চাম ইউনিয়ন বাজেট এজ এ ষ্টেট বাজেট তাৰ কি আছে PIQ কানেকশ্যন আছে UPSC এজ ৱেল এজ APSC এতিয়া বাজেটখন যেতিয়া আমি চাওঁ তাত কেইটামান আমি এনেকুৱা হেডিং টাইপ পাওঁ যে বোলে জেণ্ডাৰ বাজেটিং গ্ৰীণ বাজেটিং চাইল্ড বাজেটিং এতিয়া সেই শব্দকেইটাক অকল শব্দতে সামৰি নথ'ব আপুনি এনেকুৱা লাগে যে গ্ৰীণ বাজেটিং মানে আপুনি বুজি পালে হৈ গ'ল সেইটোতে নহ'ব ওমেন বাজেটিং মানে গম পালে যে ওমেন ৰিলেটেড এল'কেট কৰিছে মানে ওমেনক কিমান তাত গৈছে তো সেইটোতে নথ'ব তাৰ অলপ ডিপ যাব তাৰ ওপৰত ডিটেইল যাব তো ডিটেইল গৈ পেলাই বোলে কাইলৈ বোলে ধৰি লওক আপুনি শুনিলে বোলে বাজেটে আমাৰ OTT কথা কৈছে এতিয়া প্ৰিলিমছত কি কাৰণে কুৱেশ্যন আহে প্ৰিলিমছত আহিব যে OTT বোলে অসম বাজেটখন প্ৰথম বাজেট নে অসমে এনেকুৱা পৰা আনিছে নেকি নে বেলেগ ষ্টেটে অনা নাই হেৰিয়ত তুমি কাইলৈ দি দিব যে কমেণ্ট কৰা যে OTTটোৱে অসমৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰটো ষ্ট্ৰিমিং ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেধৰণে চেঞ্জ কৰিব কাইলৈ অৰেঞ্জ ইকনমিৰ লগত তাক লিংক কৰি দিব এনেকুৱা ধৰণে যেতিয়া কিবা এটা এইবাৰ অৰেঞ্জ ইকনমি ইউনিয়ন বাজেটখনত বহুত হেৰিয়ত আছে তেনেকৈ ইউনিয়ন বাজেটখনত এতিয়া আপোনাৰ এটা আছিলে কেতিয়া 2000 মানে APSCত আহিছিলে এটা কুৱেশ্যন আহিছিল কিহৰ কাৰণে এইটো টুইন বেলেঞ্চৰ লৈ এটা ৰিলেটেড আছিলে মানে একজেক্টলি মই কুৱেশ্যনটো পাহৰি গৈছোঁ ইয়াত মই গোটেইখিনি কুৱেশ্যন দিবলৈ হোৱা নাই ন কিন্তু এই কুৱেশ্যনটো ডাইৰেক্ট মানে হেৰিয়ৰ পৰা উঠাইছিলে ডাইৰেক্ট বাজেটখনত মানে বাজেটখনৰ ৰেফাৰেঞ্চ দিয়ে কৈছে ইউনিয়ন বাজেটে এই কথাটো চৰ্চা কৰি আছে সেইটো মানে কি বুজা এইবাৰ অৰেঞ্জ ইকনমিৰ কথা খুব চলি আছে তো পৰীক্ষাত সেইটো আহি যাব তো তেনেকৈ মানে আইডিয়া ইজ
কেনেকৈ আমি চাব লাগে, লিংক কি কৰিব লাগে, সেইটো চাবলৈ আপোনাক আইডিয়াটো কোনে দিব, আপোনাৰ PIQ খিনিয়ে দিব। লাইকৱাইজ GS 5তো আমি বাজেটৰ বহুত বেছি কুৱেশ্যনছ দেখোঁ, 2-3টা কুৱেশ্যন বাজেটৰ লিখি দিয়ে। ধৰি লওক আপুনি বাজেটত যোনকেইটা স্কিমকেইটা এনেও বেলেগতো পাওঁ, কিন্তু বাজেটখন আপুনি ছিংগুল চ'ৰ্চ, য'ত আপুনি গোটেই শব্দবোৰ পাবই, যি স্কিম গভৰ্ণমেণ্টৰ আছে ইন ফিউচাৰ ল'ব, এইকেইটাকে গোটেই বছৰটো চলি থাকে। আৰু কিছুমান স্কিম মই যেনেকৈ ক'লোঁ 2020 চনত এটা আহিছিল জীৱন নিঙা, বহুত বেছি য'ত ত'ত নাছিল, কিন্তু তাত আপোনাৰ কি আছিলে, যোনখন বাজেট স্পীচটোত সেইটোত লিখা আছিল জীৱন নিঙা, তো তাৰ সেই ডিটেইলিঙত নাছিল, কিন্তু ৱৰ্ডটো লিখা আছিল। এতিয়া কোনোবা এখন মই ডিপাৰ্টমেণ্টেল কুৱেশ্যনত প্ৰিলিমছত দেখিছোঁ স্বামিত্ৰাবা স্কিমটো এনেও আপুনি জানিব পাৰে, কিন্তু তাত থকা শব্দকেইটা বহুত ইম্পৰ্টেণ্ট হৈ যায়। যেনেকৈ লাষ্ট ইয়েৰ কুৱেশ্যন স্কিমৰ ওপৰত আহিছিল, এইটো কি এইটো PM সড়ক যোজনা, এইকেইটাৰ ওপৰত আহিছিলে বোলা জল জীৱন মিছন, সেইকেইটা কিন্তু বাজেটত আপুনি মানে কুৱেশ্যনছখিনি বহুত মেনশ্যন কৰিছে। তো গতিকে সেই শব্দবোৰ স্কিমবোৰ যদি আমি উঠাই লওঁ, তাৰ ওপৰত যদি 1-2 পেজৰ আমি ৱৰ্ড বনাই লওঁ, আমাৰ তাতে মেইনছ প্ৰিপেৰেশ্যন হৈ যায় আৰু প্ৰিলিমছ ৰিলেটেডো হৈ যায়। এইবাৰ বাজেটত যেনেকৈ GI টেকৰ কথা উল্লেখ আছে, মই এইখিনি বস্তুলৈ যাম। তাৰ আগত এইটো কথা কওঁ, প্ৰিলিমছত কেনেকুৱা লিংক আছে, ভৰি লিংক আছে। প্ৰিলিমছত লিংক পুৰা আছে। তো প্ৰিলিমছত বাজেটৰ ফেক্টছ কি আহে কি নাই, মই গোটেইগাল কুৱেশ্যন উঠাবলৈ নহ'লে, কিন্তু তথাপিও উঠাইছোঁ। যেনেকৈ এতিয়া PM গতিশক্তি, এইবোৰ 23ত বাজেটত আপোনাৰ এইবোৰ বিষয়ে আছিলে, মই এতিয়া আপুনি একজেক্টলি সেইকেইটা মই দেখাই দিব পাৰোঁ আপোনাক। যেনেকৈ অমৃত কালৰ কথাটো, ইকনমিক ছাৰ্ভে বাজেটত বা এইটো সপ্তঋষি, অসম বাজেটত এইটো কথা আছিল, সপ্তঋষি, তো বাজেটৰ পৰাই উঠাই এইটো তেনেকৈ দিছিল। তো গতিকে কাৰেণ্ট এফেয়াৰ্ছবোৰ বেলেগতো আহে, কিন্তু ইয়াৰ স্পীচ হেৰিবোৰত বহুত ডিটেইলিঙত আহে। তো এনেকৈ আমি প্ৰিলিমছ মেইনছ ইয়াত আপুনি বাজেট কি কৰিব পাৰোঁ, বাজেটত এইখিনি এতিয়া ধৰক FRBM প্ৰিলিমছ মেইনছ প্ৰতিবাৰ আহি থাকে, প্ৰতিবাৰ হাজাৰ বাৰ ইয়াত কুৱেশ্যনছ আহিছে। বেলেগ এটা লিংক যোনটো, এই লিংকবোৰ এতিয়ালৈকে মই যোনখিনি কথা ক'লোঁ বৰ বেছি নতুন কথা নহয়, যদিও আপোনাৰ ৱেটো নতুন, কিন্তু এইটো বৰ নতুন কথা নহয়। বহুত মানুহে এইটো লিংকত অলৰেডি কথা কৈ গৈছে বা আমি জানো। এই লিংকটো কোনেও নকৰে, 99%-এ নকৰে। কি নকৰে, মই এইটো কথা কৈ আছোঁ যে বাজেটে অকল আপোনাক হাৰি দিয়ে নহয়, আপুনি এছেট হেল্প কৰে বাজেটে। ইয়াৰ পিছতো আৰু দেখিব কেনেকৈ এছেট হেল্প কৰে, আপোনাৰ এনচাৰ এনৰিচিঙত হেল্প কৰে। এনচাৰ ইণ্ট্ৰ, কনক্লুজন বা বডি, সেইবোৰত আপোনাৰ ভাল শব্দ, যোনবোৰ মানে অৰ্নামেণ্টেল লেংগুৱেজ কিছুমান থাকে ন, অৰ্নামেণ্টেল অৰ্থত চিম্পুল, সেই শব্দবোৰ মইতো দেখুৱামেই। কিন্তু তাৰ আগত আপুনি চাওক এছেখনত বাজেটে কি হেল্প কৰে। এছেখনত আপুনি যদি চাই, এতিয়া আপুনি দেখিছেনে, এতিয়া বাজেটত কিছুমান, এটা ধৰক ধৰি লওক কাইলৈ এখন আপুনি গুড গভাৰ্নেন্সৰ ওপৰত এখন এছে আহিল কিবা এটা, এতিয়া এছে আহিলে এই কিছুমান সংশ্লিষ্টতা দিয়ে। মই এছে ৰিলেটেড বহুতখিনি অলৰেডি মই মোৰ ভিডিঅ' মই কিছুমান দি গৈছোঁ যে এছেখন কেনেকৈ আৰম্ভ কৰিব লাগে, কেনেকৈ থ্ৰিং কৰিব লাগে, সেই প্ৰচেছটো মোৰ আপুনি ইয়াত চেনেলটোত ভিজিট কৰিলে পাবই, যে কেনেকৈ মই আপোনাৰ থ্ৰু আউট ইয়াৰ 180+ মই মানে আনচাৰ মই স্ক'ৰ কৰি আহিছোঁ, বা যোৱাবাৰো বহুত কেইজন টপাৰে ৰেংক, যোনটো ACS টপাৰ, তেওঁলোকৰো সেইটো স্ক'ৰ কৰিছিল ইউজিং ডেট ষ্ট্ৰেটেজি। দেৰ আৰ মেনি, সেইটো মই এইবাৰ আপোনাৰ ধৰক 30-40 জনৰ ওপৰত মই গোটেই কাউণ্ট কৰি দিব পাৰোঁ 300-ত। যি নহওক, এতিয়া কথা হ'ল এইটো চাওক, প্ৰজাচকে সুখম ৰাজনা প্ৰজানম স্বহিত নমম। এতিয়া দেখিছেনে এই কথাটো, এই কোডবোৰ আমি কি কৰিব পাৰোঁ, এইবোৰ কপি কৰি ল'ব লাগে। এইবোৰ কপি কৰি এতিয়া এই সংস্কৃতবোৰ আপুনি ইমান বুজি নাপায় আৰু মনতো নৰয়। এনেই বহুতে এতিয়া ঠিক আছে এইখনলৈকে গম পাব, কপি কৰিব লাগিব, চবেই গম পায়, কিন্তু কপি কৰি থৈ দিলেই মনত নৰয়। আপুনি তাক এইটো চাওক, এইটো ক'ত ইউজ কৰিব। কিবা এটা বস্তু যেতিয়া, মই এই এক্সামটোৰ এটা গল্ডেন ৰুল দেখিছোঁ, কিবা এটা বস্তু যেতিয়া আমি ক'ৰবাত পাওঁ, বিট কোচ, বিট ফেক্টছ, সদায় এইটোৱে চেক কৰোঁ, বিট এ টিচাৰ, বিট এ কোচিং ইনষ্টিটিউট, যিয়ে নহওক, এটা কুৱেশ্যন ফাণ্ডামেণ্টেল কুৱেশ্যন কৰিব যে এইটো মোৰ ইউজ কি হ'ব, পৰীক্ষাৰ লগত মোৰ ইয়াৰ লিংক কি। যদি মই কিবা এটা লেকচাৰ দি আছোঁ, যদি ভাবিছে যে এইটো পৰীক্ষাৰ লগত আপোনাৰ ৰিলেভেণ্ট নাই, আপুনি ইয়াৰ পৰা স্কিপ কৰি দিয়ক, মানে আৰু ইয়াৰ পৰা নাচাবই। আৰু যদি এইকণলৈকে ফিল কৰিছে যে আপুনি এইটো ৰিলেভেঞ্চি নাই, পৰীক্ষাত নাই, এই বস্তু কিয় চাব লাগে, নাচাব এইটো। কিবা এটা বস্তু যদি কোচ এটা পঢ়িছে, বুক এখন পঢ়িছে, এইখন দেখিছে, এইখনৰ পৰা পৰীক্ষাত একো নাহে, ডাইৰেক্ট তাতে কাটক। পৰীক্ষাটোত ইয়াত পাছ কৰাটো মেটাৰ কৰে, পৰীক্ষাত কি আহে সেইটো মেটাৰ কৰে। এতিয়া কি আহে গম পালোঁ যে এইখিনি বস্তু আহে, এতিয়া আপুনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো কথা নাজানিলেও অসুবিধা হ'ব। সেইটো কাৰণে ধৰি লওক, এতিয়া আপুনি ইয়াত কৌটিল্য এই বাজেটখনৰ কণ্টেক্সটতে কৈছিলে, কিন্তু কাইলৈ আপুনি ধৰক বোলে এটা কুৱেশ্যন আহিলে, বোলে কাইলৈ এটা কথা ক'লোঁ, এনেকুৱা এটা আহিল, বোলে আপোনাৰ ধৰক কোনোবা ৰজা এজনৰ কথা আহিলে, বোলে ধৰক আপুনি বেলেগ যোনে ক'লোঁ মানি কেন মানি বাই হেপিনেছ, যোৱাবাৰে যেনেকুৱা কুৱেশ্যন আহিছে, এতিয়া তাত যদি ইয়াত আপুনি ইউজ কৰে, কেনেকৈ ইউজ কৰিব, এই বস্তুবোৰ ইয়াত ভাবক।
তেনেকৈ এইটো একেটা বস্তুৱে খালি এথিক্সত আপুনি ইউজ কৰিব পাৰে যেনেকৈ এইটো এথিক্সৰ আপুনি ধৰক এতিয়া আপুনি ইউটিলিটেৰিজিমটোকে আমি কি কৰিব পাৰোঁ আমি সেইটো সংস্কৃতত আপোনাৰ যোনবোৰ শ্লোক আছে যে বহুজনে হিতায়া বহুজনে সুখীয়া মানে ৱেলফেয়াৰ অফ মেনি তোমাৰ মানে ৱেলনেছ অফ মেনি এনেকুৱা কিবা ট্ৰেঞ্চলেশ্যনটো তেনেকুৱা এটাই হয় তো গতিকে এই একো এটা ধৰণৰ মানে মেক্সিমাম মানুহৰ মেক্সিমাম প্লেজাৰ যোনটো এথিক্সৰ মেক্সিমটোৰ লগত আমি কি কৰিব পাৰোঁ ইয়াক লিংক কৰিব পাৰোঁ তো তেনেকুৱাকৈ আপুনি এই বস্তুবোৰ ব্ৰেইনষ্টৰ্ম কৰক ঘৰক কিবা এটা বস্তু পালে এইটো কেতিয়াবা আপুনি পঢ়ক পঢ়ি পেলাই চাওক যে এই বস্তুটো মই ক'ত ইউজ কৰিম আপুনি কেইখনমান এছে আনি লওক যে এইটো কেনেকুৱা কৰা ধৰি লওক এতিয়া মই এটা কথাটো কৈছোঁ এইখন মই এতিয়াই যদি ভাবোঁ প্ৰজা সুখে নাজনা তো তেতিয়া মই আপোনাৰ এইটো হেৰিয়লৈ লিখিম যে আপোনাৰ প্ৰজনম প্ৰিয়ম হিতম ধৰি লওক আপুনি এটা যে কুৱেশ্যনছ আছিলে আপোনাৰ ধৰক মই এটা এইটো হেৰিলৈ মনত পৰিছে ধৰক এটা বন্দৰলৈ আছিলে বন্দৰলৈ মানে ইউপিএছচি কিবা এখন এছে আছিলে যে কি মানে এই safe at harbor এনেকৈ আছিলে আপোনাৰ যিহেতু এই চি পিচ safe at harbor but it is not what it made for মানে নাওখন সদায় বন্দৰত ছেফ কিন্তু সি তাৰ কাৰণে বনা নাই তাৰ লগত যদি মই বস্তুটো আপোনাৰ লিংক কৰিব পাৰোঁ বা আপুনি হেপিনেছৰ লগত বস্তু আহি থাকে হেপিনেছ ইজ দ্য আল্টিমেট সফিষ্টিকেশ্যন তেনেকুৱা ধৰণে আপোনাৰ চিম্পলিচিটি ইজ দ্য আল্টিমেট সফিষ্টিকেশ্যন তেনেকুৱা ৰিলেটেড কুৱেশ্যনবোৰ আহি থাকে সেইখিনিত মই লিংক কৰিব পাৰোঁ নেকি এইটো বস্তু চাম যেনেকৈ এইটো বস্তু মই অলৰেডি আগত বিউটিফুলি মই কৰি গৈছোঁ যে বাজক দবা বাজক সংখ্য এইটো বস্তু কাইলৈ এতিয়া পজিটিভ বা অপটিমাইজ বস্তু এটাত আমি দিব পাৰোঁ মানে এই কথাটো বাজক দবা বাজক সংখ্য সদায় আমি যেতিয়া কিবা পজিটিভ ৱে এটা দিব লাগে আছে আমি তাত দিব পাৰোঁ য'ত আপুনি দেখে যে আৰু ভাল হওক মানে অসম আকৌ উন্নতিৰ পথত মানে জয়াই অসম বোল এইটোৰ ওপৰত যোনে অলৰেডি মোক অল টাইমৰ পৰা ফ'ল' কৰি আহিছে এই বস্তুখিনি মই আগত অলৰেডি আপোনাৰ দেখাইছিলোঁ তো এতিয়া কথা হ'ল তেনেকৈ আপুনি কিছুমান আপুনি ইয়াত আপুনি কি দেখিব যে আৰু আছে কিছুমান যে মহাভাৰতত এটা কিছুমান আপোনাৰ শেষ নাৰদই কৈছিল বোলে কাচিতে দায়িত্ব এতিয়া আপুনি কাচিত মানে কুৱেশ্যন কৰা এই শব্দবোৰ আপুনি ডাইৰেক্ট সংস্কৃতত বুজি নাপায় আৰু বুজি নাপালে পৰীক্ষাত মন নাথাকে তো গতিকে এইখিনি আপুনি ভাঙি ল'ব বহুত ইজি কৰিবলৈ মানে সাৰ্ব কৃষি গোৰ্খা জীৱন আহা মানে কৃষি গোৰ্খা মানে আপোনাক গম পাইছেনে যোনখিনি মানে গো ৰক্ষক মানে আপোনাৰ গৰু পালক আৰু কৃষি সেইখিনিৰ আপোনাৰ ধৰক মানে হেপিনেছটো মানে এইটো কৈছে are you financially helping common people involved in agriculture animal rearing trade because it is the expenditure on the main pillar of the economy এতিয়া আপুনি কাইলৈ কিবা এটা কথা ফিউচাৰ অফ বোলে ইণ্ডিয়ান এগ্ৰিকালচাৰ আপুনি ভাবক কিনে মই এনে মানে হাইপথেটিকেল কুৱেশ্যন এটা কৈছোঁ কুৱেশ্যনবোৰ এছেবোৰ তেনেকুৱা টপিক আহে মানে ধৰক কিয় মানুহে কৃষক এগ্ৰিকালচাৰ হেৰি কৰিব নোৱাৰে এগ্ৰিকালচাৰ ছেক্টৰলৈ ফিউচাৰ কি দেখা বোলে এগ্ৰিকালচাৰ আছাম এজ এ এগ্ৰিয়ান ইকনমি কিবা এছে টপিক এটা দিলে সেই টপিকটোত কাইলৈ আপুনি ইয়াত ইউজ কৰিব পাৰে কাইলৈ আপুনি ধৰক ইভেন ইন জিএছ 2-3 পেপাৰতো ক'ৰবাত যদি কনক্লুজন দিব খোজে এই এনেকুৱা হেৰিবোৰ শ্লোকাত বেছি সময় নালাগে ন ইয়াৰ আধা লাইন লিখি দিয়ক এইকণলৈকে প্ৰথম কললৈকে কাশ্যপ দায়িত্ব সাৰ্ব কৃষি গোৰক্ষক এইটো বুলি কৈ পেলাই তাৰ মিনিংটো লিখি দিয়ক ইণ্ট্ৰ কনক্লুজন একমাককৈ বাঢ়ি যাব এছে এথিক্স এইবোৰত আপুনি কি কৰিব পাৰে মাল্টিপুল জেগাত আপুনি মাল্টিপল ক'ব যেনেকৈ আপুনি এইখিনি আপুনি চাই ল'ব যে প্ৰজম কালিদাসে কি ৰঘুবংশত এইটো কথা লিখিছিল তো তাৰ বেকগ্ৰাউণ্ডৰ ষ্টৰিটোও লিখি ল'ব কেতিয়াবা আপুনি ধৰক এইটো লিখি থোৱা আছে কেতিয়াবা এনেকুৱা হ'ব কালিদাসে এইটো কাক মিন কৰি কৈছিলে কেতিয়াবা কিছুমান বস্তু এনেকুৱা হয় ভৰতে ৰামক কৰি ক'ব বা কোনোবাই কেতিয়াবা দেখিব যুধিষ্ঠিৰে সেইটো আপোনাৰ অৰ্জুনক ক'ব কৃষ্ণই অৰ্জুনক ক'ব সেই তেনেকুৱাকৈ কিছুমান কোটছ তেনেকুৱাও থাকে তো এইটো আপোনাৰ ষ্টৰিও বনি যায় মানে ষ্টৰি প্লাছ যদি আপুনি এইটো দিব পাৰে এইটো আপোনাৰ নেক্সট লেভেল হয় মানে যদি আপুনি এছে এথিক্স এইকেইটাত মানে কোনোবাই এছিএছ হ'ম বুলি ভাবি আছে মই এই কথাটো বহুত আগতেও কৈ আছোঁ যে 180 ইজ দ্য কেইখনমান পেপাৰে আজিলৈকে কাইলৈ কি হ'ব মই নাজানো কিন্তু এতিয়া এছে এথিক্স GS 5 এই পেপাৰকেইখনে এটা কি কৰে বিগাৰ ৰোল প্লে কৰি আছে তো সেই পাৰ্টটোত আপুনি অলপ কি কৰিব মানে চাব এনেকুৱা নহয় যে আপুনি এবাৰ প্ৰিলিমছ ভালকৈ নহ'ল মই নাচাম তেনেকুৱা নহয় এনি পাৰ্চন প্ৰিলিমছ হৈছে নহৈছে যোনে নহওক এই কথাবোৰ আপোনাৰ কি কৰিব আপোনাৰ এনালজি কৰিব এতিয়া কথা হ'ল এথিক্সতো কিছুমান বস্তু পায় ইয়াত এথিক্সত ইউজ কৰিবলৈ যেনেকৈ ধৰি লওক এতিয়া অসম এটা মিছন কৰ্ময়োগী আমি এইটোৰ বিষয়ে আমি ইভেন আপোনাৰ সেইটো GS 3 আছিল ন আমি GS 3 তো তাতো আমি কি কৰিছোঁ তাত আমি পঢ়োৱে এথিক্সত আপুনি ৰোল অফ চিভিল ছাৰ্ভেণ্ট এইখিনি আপোনাৰ থাকে ইভেন কাৰাপশ্যন এইবোৰ ৰিলেটেড যেতিয়া টপিক আহে এতিয়া অসমে যোনবোৰ টপ 20 ষ্টেট আছিল তাত মিছন কৰ্ময়োগীত অসমে টপ কৰিছে কাইলৈ এথিকেল এংগেল আজি এটা ধৰক অসমে এবাৰ কি কৈছে দেখিছেনে কম্পেনচেটৰী ফেমিলি পেঞ্চন দিছে যোনখিনি 1 বছৰ আগতো আপোনাৰ ডেট হৈ গৈছে সেইটো বাজেট হেৰিটো পঢ়িলে আমি পাওঁ
এটা সেই বস্তুটো আমি ক'ত ইউজ কৰিব পাৰোঁ সেইটো কাইলৈ এথিক্সত ইউজ কৰিব পাৰোঁ যে ৱেলফেয়াৰৰ কাৰণে আমি চিউচিড কৰিছোঁ কাইলৈ যদি আমি কৰাপশ্যনৰ বিষয় এটা আহে যে কেনেকৈ কমাব অকল কৰাপশ্যন পেনাল্টি দিয়ে কমাব নোৱাৰে যদি আপুনি কাইলৈ এনেকুৱা হয় মানুহক এইটো এটা চাব কৰাপশ্যন কমাবৰ কাৰণে এইটো ছাজেষ্ট কৰে কি কৰক আপুনি চেলাৰী বঢ়াওক সুবিধা দিয়ক সেইবোৰ দিলেও যোনবোৰ দেশত সেই সুবিধাবোৰ বেছিক ফেচিলিটিবোৰ ভাল পায় তো তাত কৰাপশ্যনটো কম হয় মানে তো গতিকে এই কথাবোৰো আমি কি কৰিব পাৰোঁ লিংক কৰিব পাৰোঁ যেনেকৈ আপুনি হেৰিয়ৰ কথাটো ভাবিছে যে কম্পেনচেটৰী ফেমিলি পেঞ্চন দিছে বা যোনখন আপুনি এতিয়া আপোনাৰ এতিয়া ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স এইটোৱে চিভিল ছাৰ্ভেণ্টত আপুনি কেনেকৈ হেল্প কৰিব এই কথাবোৰ অকণমান আপুনি ক'ৰবাত ভাবক যাতে এছে এথিক্স ক'ৰবাত মুদ্ৰাত আমি সেইবোৰ সোমোৱাই দিব পাৰোঁ যাতে আমাৰ ভেলু এডিশ্যন হয় মানে কিবা এটা পালে যেনেকৈ কৃতজ্ঞতা পেঞ্চন জীৱন প্ৰেৰণা আপোনাৰ এতিয়া এই শব্দবোৰ যেনেকৈ আপোনাৰ কাইলৈ ডিজিটেল যদি আহে ই টেকনলজি আমাৰ বাজেটত এটা আপোনাৰ কি আছে আপোনাৰ ধৰক আমাৰ চিলেবাছত নট বাজেটত চিলেবাছত টপিক আছে যে ই টেকনলজি তো ই টেকনলজিৰ ওপৰত যেতিয়া আপুনি ইয়াত কিবা কিবি দেখিছে অসমত দেখিছেনে আপুনি ইলেক্ট্ৰনিক হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ইনফৰমেশ্যন চিষ্টেম এইটোৰ লগত অসম ইণ্টিগ্ৰেটেড হৈছে তাৰ ওপৰত লিখক কাইলৈ ইয়াত কিবা শব্দ এটা পালে যে প্ৰমোট গ্ৰীনাৰ আছাম এই বস্তুখিনি লিখি আপুনি কি কৰিব পাৰে এছে এথিক্স বা এই যোনবোৰ ছাবজেক্ট যি নাথাকক তাত লিংক কৰিব পাৰে এইটো বাকী এডভাৰটাইজ মোৰ যোনটো ফাউণ্ডেশ্যন বেটছ এইটো এটা চলি গৈছে আৰু যোনটো টেষ্টৰ ৰিজাল্টটো মই এইটো কথা কৈ আছিলোঁ যে টেষ্টৰ ৰিজাল্টটো দিব পৰা নাই বহুতে মোক সুধি আছে টোটেল মানে 814জন মানুহে লিখিলে টেষ্ট কিছুমানে এপেজ দুপেজ লিখিছে কিছুমানে ফুল এছেখন লিখিছে সেইখিনি মোৰ চেক কৰি থাকোঁতে এইকেইদিন 12-13 বাজি আছে এইকাৰণে মই দিব পৰা নাই ইভেন মই বেলেগ মানুহ ইনক্লুড কৰিব লগা হৈছে নেক্সট উইকটোলৈ দি দিম মই লাষ্ট উইকতে দিম বুলি ভাবিছিলোঁ কিন্তু সেইটো কাৰণে মই ৰিজাল্টটো দিব পৰা নাই আৰু যাক দিম মই এটা লিষ্টে মাৰি দিম কোনে কিমান স্ক'ৰ পাইছে আৰু এইটো মই পাৰ্চনেলিও দি দিম আৰু যোনে এছেখন লিখিছে তেওঁলোকক মই এইটো পাৰ্টত টেষ্টটোত এছে আৰু কুৱেশ্যনকেইটা লিখিছিল তেওঁলোকক মই ইভালুৱেশ্যনছটো দিম মই মোৰ পাৰ্চনেল ফিডবেকটো মই আপোনাক কল কৰি শ্বেয়াৰ কৰিম খালি সেইটো কাৰণে অলপ মোক আপুনি টাইম দিয়ক বাকী এইটোৰ আপুনি এপটো ডাউনলোড কৰিব এইটোতো মই এডভাৰটাইজমেণ্ট দিলোঁ ছেকেণ্ড কথাটো কি এতিয়া আপুনি স্কিমছবোৰ এতিয়া স্কিমবোৰৰ মহত্ব কি ডাইৰেক্ট এতিয়া আপুনি ধৰক NFSA নেশ্যনেল ফুড ছিকিউৰিটি এক্ট এইখন বহুত পুৰণা স্কিম কিন্তু ষ্টিল এই নতুন পেটাৰ্ণৰ পৰীক্ষাটো কুৱেশ্যন আহি থাকে বাৰ পাই থাকিব তাক কাৰণটো কি এইবোৰ ইয়াৰ ৰিলিভেঞ্চটো সদায় চলি থাকে যেনেকৈ যোৱাবাৰ আপুনি যিমানবোৰ স্কিম আপুনি এনেই লৈ লওক ধৰক মহিলা উদ্যমিতা হওক মহিলা উদ্যমিতাৰ আগত আহি গৈছে অৰুণোদয়ৰ কথা আহি গৈছে জীৱন নিঙা আহি গৈছে এই বস্তুবোৰ সদায় ইয়াৰ পৰা উঠায় এই নিযুত মইনা বা নিযুত বাবু এইবোৰতো আপোনাৰ থাকেই যেনেকৈ আপুনি গভৰ্ণমেণ্টৰ কিবা ফ্লেগশ্বিপ পলিচি হওক এতিয়া এইবোৰৰ ওপৰত আমি এতিয়া কি কৰিম প্ৰথম কথা এই স্কিমবোৰ যেতিয়া লিখি ল'ম অষ্টাদশ মুকুতাৰ উন্নয়নী মালা এইবোৰতো কৰিলে কাইলৈ আমি আনচাৰৰ মাজত লিখিবই পাৰিম বেলেগ কিবা থাকিলোঁ ছ'চাইটি কুৱেশ্যন এটা হ'ল কিবা হেৰিয়ৰ কুৱেশ্যন এটা হ'ল মানে ইকনমিক্সৰ কুৱেশ্যন এটা য'ই নহওক আমি এইবোৰতো লিখিবই পাৰিম আনএমপ্লয়মেণ্টৰ কথা এটা হ'ল কাইলৈ আপুনি যেতিয়া নিযুত মইনাৰ কথা লিখিব কাইলৈ চাইল্ড আপুনি ধৰক মেৰেজ আহিল ছ'চিয়েল ইছ্যু এটা যে বাল্য বিবাহ তো বাল্য বিবাহো নিযুত বিবাহৰ লগত আমি লিংক কৰি লিখিব পাৰোঁ আপুনি ধৰক কাইলৈ কানেক্টিভিটিৰ কথা আহিল তেতিয়া অসম মালাৰ কথা লিখিব পাৰোঁ কাইলৈ ধৰক আপোনাৰ ডেইৰী ছেক্টৰৰ কথা আহিল তেতিয়া আমি ক'ব পাৰোঁ যে 5 লিটাৰ আপোনাৰ অসম বাজেটে মেনশ্যন কৰিছে অসম বাজেট এজ এ অথেণ্টিক চ'ৰ্চ যেনেকৈ আপুনি নীতি আয়োগ কোট কৰে আপোনাৰ ধৰক এনচাৰৰ মাজত আমি কোট কৰোঁ ন IMF কোট তেনেকৈ ইউ কেন কোট আছাম বাজেটটো সেইটো এটা নতুন হয় যেনেকৈ আমি নীতি আয়োগ কোট কৰোঁ আমি IMF কোট কৰোঁ আমি UN কোট কৰোঁ তেনেকৈ আমি অসম বাজেটো কোট কৰিব পাৰোঁ এজ পাৰ ইউনিয়ন বাজেট এইটো হৈ আছে বুলি কিবা এটা দি আপুনি এইটো ইণ্ট্ৰডিউচ কৰিব পাৰে কাইলৈ ধৰক অপাৰেশ্যন ফ্লাডৰ কথা আহিলে ধৰক যোনটো আপোনাৰ কিহৰ লগত এছ'চিয়েট এইটো বোলে আপুনি ডেইৰী প্ৰডাকশ্যনৰ লগত তো ডেইৰী প্ৰডাকশ্যনৰ ৰিলেটেড আপুনি এইটো আৰম্ভণি দি ক'ব পাৰে এইটো আপুনি ইয়াৰ ৰিলেটেড আৰু কি আছে অসমৰ কি স্কিম আছে এইবোৰ আপুনি দিব পাৰে যেনেকৈ অসম মালা প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী পকীকৰণ যোজনা এই গোটেইবোৰ নিদা RDIF এই ফাণ্ডবোৰ কি ক'ৰ পৰা আহে এইবোৰ পৰীক্ষাত দি দিয়ে যেনেকৈ এবাৰ 3খন স্কিম দি দিছে PMJY হ'বলা দিছিলে জল জীৱন মিছন JJM আৰু কিবা এখন দিছিল এই শব্দবোৰ ইয়াৰ পৰা উঠাই দিয়ে এটা সেতু বন্ধন এইটো চেণ্ট্ৰেল ইউনিয়ন স্কিম এটা কিন্তু এইটো ইয়াৰ আমাৰ অসম বাজেটত আছে তো গতিকে অসম বাজেটত আছে যদি ইয়াৰ ইম্পৰ্টেণ্ট হৈ গ'ল এতিয়া সেতু বন্ধনৰ ওপৰত আপুনি অলপ চাই লওক এতিয়া ৰূপসী এয়াৰপৰ্টটো আপোনাৰ ডেভেলপমেণ্টৰ কথা কৈ আছে কাইলৈ সেইটো লৈ ষ্টেটমেণ্ট বনাই দিব কিবা এটা তাৰ আগত যেনেকৈ আপুনি গেলেপুৰ কথা কুৱেশ্যন আহি গৈছে গেলেপুৰ প্ৰতিবাৰে আহিয়ে থাকে যোনটো আপোনাৰ SEZ স্পেচিয়েল ইকনমিক জোনটো আপোনাৰ হৈ আছিল গেলেপুৰ মাইণ্ডফুলনেছ চিটিটো আৰু যেনেকৈ আপুনি আপোনাৰ ধৰক মাল্টি মডেল লজিষ্টিক পাৰ্ক যোগীঘাপা এইটো পৰীক্ষাত আহি গৈছে তো গতিকে এনেকুৱা লাইনত আপুনি কুৱেশ্যন বনাব পাৰে যেনেকৈ গুৰু দক্ষিণা এডভান্টেজ আছামটো আহিছে আগত ইভেন এছে আহিছে তাৰ ওপৰত এডভান্টেজ আছে নহয় এছে অহা নাই ক'ৰবাত কুৱেশ্যনতে আহিছে
আৰু আপোনাৰ CM টিপুলেতো ক'বই নালাগে, বহুত ইমান নিউজত থাকে এনি টাইম। ASR লেন এইবোৰৰ ওপৰত আপুনি এটা পেজৰ নোট বনাওক, কেইটামান আপুনি কোড দিয়ক, স্কিমকেইটা বনাওঁতেও অকল ফেক্টছকেইটাতো য'তে ত'তে পাব, তাত আপুনি লিখিব লাগিব ন। ধৰি লওক কাইলৈ মই এটা কথা ক'লোঁ, মানে মই কেইটামান দেখাম বাৰু এতিয়া কোডটোত, মানে এনেকুৱা এটা আহিলে, ধৰি লওক কাইলৈ আমাৰ আহিলে যোনটো হেণ্ডলুম ইণ্ডাষ্ট্ৰিটোৰ ওপৰত কুৱেশ্যন আহিলে, বোলে আমাৰ মুগাৰ ওপৰত আহিছে কুৱেশ্যন আগতে, মুগা শিল্পৰ ওপৰত আমাৰ কুৱেশ্যন এটা আহিলে। তো মুগা শিল্পৰ যদি আহিলে আপুনি ইণ্ট্ৰ'টোত লিখক যে এনেকুৱা ধৰণে বোলে চাতে শুকোৱা মুঠিতে লুকোৱা, সেইটো আপোনাৰ তাৰ ট্ৰেঞ্চলেশ্যনটো কৰি লওক। সেইটো কোনে কৈছিল? মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীয়ে কাৰ কথা কৈছিল? যে যোনখিনি অসমীয়া মহিলাই কি কৰে, যোনটো আপোনাৰ তাঁত শাকত সপোন ৰচে বুলি কৈছে, মানে ইমান ধুনীয়াকৈ কৰে, সপোনো লিখিম, মানে সপোনত যি দেখে সেইটো কৰি দিব পাৰোঁ, ইমান মানে পাকৈত। তো গতিকে সেইটো দি আপুনি কালি ইণ্ট্ৰ' দিয়ক, সেইটো দি আপুনি কনক্লুজন দিয়ক। তো তেতিয়া কি হ'ব, আপোনাৰ এনিৱে এছে এথিক্সৰ এইবোৰতো মাজত পাবই, বাকী GS-ৰ এনি পেপাৰ মাল্টিপ্লেক্স কৰিব, অসম লিংক কৰিবলৈ চেষ্টা কৰক। যোৱাবাৰ মই যিমানখিনি মানুহ টপাৰবোৰৰ লগত লাহে এতিয়াতো মই বহুতখিনি মানুহ টপাৰৰ লগত পাই থাকোঁ, যিহেতু এই ইণ্টাৰভিউ মেইনছ যিকোনো ষ্টেজতে। লাষ্ট বিয়াৰে মই আপোনাৰ টপ 10ত মই 6-7টা মানুহৰ লগত পাৰ্চনেলি মই ইণ্টাৰেক্ট কৰিছোঁ। তো যেতিয়া ইণ্টাৰেক্ট কৰোঁ, তেতিয়া মই যেতিয়া এই কথাবোৰ কওঁ, কিন্তু বেছিভাগ টপাৰে এইটো এগ্ৰী কৰে, ছাৰ আছাম লিংকটো কিন্তু আমি কৰোঁ কুৱেশ্যনবোৰত। বহুতে সুধি থাকে মাৰ্কছ বহুত ভালকৈ লিখে, কিয় নাপায়? যোনসকলে নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকেতো লাহে গম পাব এই বস্তুবোৰ কি, বেদনাটো ক'ত আৰম্ভ হয়। প্ৰিলিমছ আপোনাৰ একবাৰ নাই হোৱা, ধৰি লওক এতিয়া বহুত মানুহৰ প্ৰিলিমছ নাই হোৱা, এনেকুৱা লাগি আছে যে প্ৰিলিমছেই নাই হোৱা, কিন্তু মেইন যেতিয়া আৰম্ভ হয় তাৰপিছতে আচল মানে গম পোৱা যায় ইয়াতকৈ বেদনা লাগে নে জানমণি, তেতিয়াহে ষ্টাৰ্ট হয়। যেনেকৈ এটা CM ফ্লাইট স্কিম, এতিয়া এইবাৰ আপুনি ABGC কথা হেৰিয়তো লিখা আছে, এইটো ধৰক এই আপোনাৰ আমাৰ যোনটো অৰেঞ্জ ইকনমি কথা, এইটো কথা আমাৰ আছাম বাজেটতো ইয়াৰ এইকেইটা কথা মেনশ্যন আছে, তাততো আহিব। যেনেকৈ গজমিত্ৰ স্কিমটোৰ কথা, এইটো আকৌ গভৰ্ণমেণ্টে এক্সপ্লেইন কৰাৰ কথা কৈছে। তো সেইটো কাৰণে তাত 2-3টা লাইনহে পাব আপুনি। তো সেই 2-3টা লাইন পালেও আপুনি কিন্তু কিছুমান আপুনি ৰোড মেপ কৰিব লাগিব। গজমিত্ৰটো যদি কয়, আপুনি তাক এটা মেপ বনাই ল'লে অসমটো, যে কোনটো এৰিয়াত অসমৰ হেৰিটো বেছি, মানে ধৰক য'ত হিউমেন এনিমেল কনফ্লিক্টটো ধৰক বোলে এলিফেণ্ট হিউমেন কনফ্লিক্টটো চবতকৈ হায়েষ্ট, সেই এৰিয়াটোৰ আপুনি মেপ কৰি ল'লে, সেইটোত আপুনি ধৰক বনাই ল'লে, মানে আইডিয়াটো এক্সপাণ্ড কৰক। পৰীক্ষাটো এনেকুৱা নহয় যে বহুত লিমিটেড হোৱাত। মই চাওক আগত এটা কথা কৈছিলোঁ, মই যেতিয়া যোৱাবাৰ এটা ভিডিঅ' দিছিলোঁ যে মই এইটো কথা কৈছিলোঁ যে মোৰ ৱাইফে আপোনাৰ 28 দিনত ক্লিয়াৰ কৰিছিল, বহুত মানুহে ক্ৰিটিচাইজ কৰিছিল। আজিকালি সেই ক্ৰিটিচিজমটো বহুত মানুহে নকৰে এতিয়া, বিকজ তেতিয়া এইটো বস্তু হেৰি আছিল, বহুত মানুহে জনা নাছিল মই কি ক'ব খুজিছিলোঁ আইডিয়াটো। যেতিয়া মই এতিয়া এই বস্তুবোৰ দেখাওঁ, মানুহে কয় যে ভেৰি পচিবল। যোৱাবাৰো মই পাইছোঁ এজনী ছোৱালী যোনে AFS পাইছে, লাষ্ট 50 days পঢ়ি পেলাই তাই লাষ্ট 50 daysত AFS পাইছে। তো গতিকে এইটোত মানে পচিবল, যদিহে আপুনি ৰাইট ৱে'ত ৰাইট বস্তুবোৰ পঢ়ে, ইজ ভেৰি পচিবল। এনেকুৱা নহয় যে আপোনাৰ 5 বছৰ লাগিব, 10 বছৰ লাগিব, 10 বছৰ পঢ়িও নহ'ব পাৰে। এনিৱে, এতিয়া কথাটো হ'ল এইখিনি আপুনি ধৰক কেইটামান মই লৈ আহিছোঁ যোনবোৰ অলৰেডি আছাম বাজেটৰ পেপাৰবোৰত আছিলে। মই আপোনাক প্ৰেক্টিকেলি এইখিনি বস্তু প্ৰুভ কৰি দেখাব পাৰোঁ, কেনেকৈ এই শব্দবোৰ প্ৰতিটো শব্দৰে কুৱেশ্যন আহিছিলে। এইবোৰ চব PIQ 23ত অহা, 20ত অহা, 24ত অহা, এইবোৰ গোটেইবোৰ। যেনেকৈ আপুনি ধৰক মেগা বিহু, চবেই জানে এইটো আহে বুলি, মই এইটো কোৱা নাই যে এইটো একদম নতুন বস্তু এটা নহয়, আৰু বাজেটখনতো কনচা নতুন বস্তুবোৰ আছে। কিন্তু কেতিয়াবা যে আমি হাবাথুৰি খাই থাকোঁ কি পঢ়িম, তেতিয়া সেই বস্তুটোৰ আপোনাৰ কাৰণে এটা পোলষ্টাৰ হ'ব পাৰে, মানে আপোনাৰ গাইডিং ষ্টাৰ, গাইড কৰিব যে এইকেইটা বস্তু ইয়াত আছে, এইকেইটা বাজেটখন কেনেকৈ পঢ়িব। মই সেইটো কথা উদ্দেশ্য কৰিব বাজেটৰ, মই এইটো আজি কৰিবই খোজা নাই যে নিউজ ৰেকৰ্ডাৰ টাইপত, মানে যে আজি আলুৰ দাম বাঢ়িলে, পিঁয়াজৰ বাঢ়িলে, মিঠাতেল দিব, সেইটো জব দিব 2 লাখ, সেইবোৰ জানেই চবেই, দ'জ আৰ দ্য ফেক্টছ, সেইবোৰ পঢ়ি দিলেই হ'ল PDF এটা। কিন্তু কেনেকৈ পঢ়িম, কেনেকৈ ইউজ কৰিম, আজি মোৰ মানে পাৰ্পজটো সেইটো হয়। মাজে মাজে ভাষণ বেছি হৈছে, যি নহওক ভাষণ নিদিলেও ভাল নালাগে। আৰু ঠিক আছে, বাকী কেইটামান বস্তু ধৰক আপুনি ডেটা ফেক্টছ, কিছুমান বহুত ইউনিক ডেটা পায়, আৰু এইবোৰৰ ওপৰত কুৱেশ্যনো বহিব পাৰে। যেনেকৈ মাচ্ছা টিটো কি হয়, এইটো ধৰক জেনেৰেলি জাপানত এইটো বস্তু খায়, অভাৰ অৰ্থডক্স টি ইণ্ডাষ্ট্ৰিৰ ওপৰত বাৰে কুৱেশ্যন আহি আছে। প্ৰিলিমছত CTCৰ ওপৰত আহিছে, ইভেন মেইনছতো আহিছে কুৱেশ্যন, যে টি ইণ্ডাষ্ট্ৰিটোত কি হয়, কেনেকৈ আপুনি কি সমস্যা কি আছে। কাইলৈ এই কথাবোৰ আপুনি নিজে অলপ পঢ়ি মেলি থ'লে লিখিব পাৰে, যে এইবোৰ আপুনি ধৰক এইবাৰ কিবা 3000 মানে 1 কেজিত 3000 টকা এই মাথা টিটো। এইটো আমাৰ অসমে কি কৰিছে, কোনোবা এখন আছিলে, এইটো মই হেৰিটো পাহৰি গৈছোঁ, কোনোবা এখন টি গাৰ্ডেন আছিলে, সেইটোত প্ৰডিউচ কৰিছে। এইটোত কি কৰে, জেনেৰেলি টিটো খাই পেলাই আমি কি কৰোঁ, পানীটো খাই পৰি বাকীবোৰ পেলাই দিওঁ ন, জাবৰাবোৰ, CTC টিত বা আপুনি ধৰক গ্ৰীণ টিটো। কিন্তু অৰ্থডেক্স এইটোত আকৌ আপোনাৰ কি কৰে, এইটো পাউডাৰ নিচিনা, মানে কফি নিচিনা লাইক বস্তুটো। এইটো কি হেৰি কৰি খাই দিয়ে, এইটো আপোনাৰ তাত গুড়ি কৰি এইটো খাই দিয়ে। আৰু এইটো কাৰণে কি কৰে, জেনেৰেলি টিটোক বেছি চাহ দিয়ে, মানে এইটো আপুনি তাৰ অলপ পঢ়ি দিয়ক, মানে চাহ দি দিয়ে, চাহ মানে কি শ্বেডত ৰাখি থয়, শ্বেডত ৰাখি থৈ দিলে কি হৈ যায়, তাত যোনটো ক্ল'ৰফিলৰ এমাউণ্টটো বাঢ়ি যায়, পাতটোত বাঢ়ি যায়, তাৰপাছত
এইটো আপোনাৰ কৰে আৰু সেইটো কাৰণে আপুনি অৰ্থডক্স এতিয়া আপুনি এইটো ভাৰ্চেছ অৰ্থডক্স কি সেইকাৰণে টি যিহেতু আমাৰ বহুত বেছি প্ৰমিনেণ্ট বস্তু সেইটোৰ ওপৰত আপুনি ক্লেৰিটিত থাকক গ্ৰীণ টি কি ব্লেক টি কি এনেই খাই নাথাকিব পঢ়ক অলপ অৰ্থডক্স টিটোৰ মাজত ডিফাৰেণ্ট কি CTC কি কাইলটো আগত আহে নে ক্ৰাছটো আগত আহে তাৰ অলপ মানে হেৰিখিনি মানে ইভেণ্ট মেকানিজিমখিনি অলপ জানি থওক কাৰণ সেইটো ৰিলেটেড কুৱেশ্যনছ আমাৰ প্ৰতিবাৰে আহে আৰু কাইলৈও আহিব এতিয়া কথা হ'ল ছেকেণ্ড আৰু কি চাম ছেকেণ্ড এইখিনি আপুনি ধৰক এতিয়া আৰু কিছুমান বস্তু আহিছে জেনেৰেলি আপুনি ধৰক এতিয়া অসমৰ এতিয়া MBBS ডক্টৰ প্ৰতিখন হেৰিত দিব কাইলৈ হেল্থ ছেক্টৰ ৰিলেটেড আহিলে তাৰ আমি ক'ব পাৰোঁ এটা কৈছে যে TFR আপুনি 1.9 হেতু ডাইৰেক্টলি আমি হেৰিয়ত কোৱেশ্যন কৰিব পাৰোঁ যে TFR আমাৰ কমিছে টোটেল ফাৰ্টিলিটি ৰেট TFR ওপৰত ডাইৰেক্ট কোৱেশ্যন আহে UPSC কোৱেশ্যন আহিছে TFR ওপৰত টোটেল ফাৰ্টিলিটি ৰেট কি হয় কেনেকুৱা হয় সেইখিনি আপুনি ইভেন এইটো এজ এ টপিকো চাই থ'ব পাৰে তাৰ ওপৰত এটা পেজ বনাই থ'লেও আপোনাৰ লোকচান নাই ইণ্ডিয়াৰ TFR কি কিমান টাৰ্গেট কিমান TFR থাকিলে ভাল সেইবোৰৰ ওপৰত আপুনি অলপ চাই থওক আপোনাৰ মুক্স প্ৰাপ্তি কৰিবলৈ সহজ হ'ব নেক্সট আপোনাৰ ধৰক এৰিয়েল চিডিং মানে কি আৰু আকাশৰ পৰা ওপৰৰ পৰা হাৰি কৰিব মানে আপোনাৰ ওপৰৰ পৰা গুটি পেলাই গছ জগাব এইটো এটা ইনোভেশ্যন ন এইখিনি বস্তু একচুৱেলি ইনোভেশ্যন বস্তুখিনি ভাল লাগে ধৰক এইখিনি বস্তুৱে কি কৰিব এৰিয়েল চিডিং কৰিব ওপৰৰ পৰা হেৰি কৰিব তাৰপিছত ধৰক এতিয়া কাঠি বেংচেং স্ক্ৰিপ্টৰ ওপৰত APSC এটা বহুত ফেভৰেট টপিক যোৱাবাৰ প্ৰথম ডে 1ৰ যোনটো ফাৰ্ষ্ট হাফৰ ফাৰ্ষ্ট কুৱেশ্যনটোৱে কি আছিল মেনুস্ক্ৰিপ্ট প্ৰিণ্টিং এইটো চলিয়ে আছে তাৰ আগৰবাৰ আহিছিলে মেছ'লিথিক পেইণ্টিং মেছ'লিথিক একজেক্টলি কি মেছ'লিথিক প্ৰি হিষ্ট্ৰিক মেছ'লিথিক পেইণ্টিং এনেকুৱা কিবা এটা ৱৰ্ড লগাই দিছিল মুঠতে পেইণ্টিং ফাৰ্ষ্ট হাফৰ কুৱেশ্যন এইটো GS 1ৰ 1 নম্বৰ কুৱেশ্যনটোৱে তো এইবাৰ এখন নতুন ধৰক কাঠি বেংচেং স্ক্ৰিপ্ট কাঠি বংচেং স্ক্ৰিপ্টটো কি হয় এইটো জেনেৰেলি কোনে ইউজ কৰে আমাৰ এইটো আমাৰ আহোম স্ক্ৰিপ্ট হয় আহোমসকলে কেনেকৈ ইউজ কৰে আহোমসকলৰ যোনটো আপোনাৰ যোনসকল পণ্ডিত বুলি ক'লে আমি কোন কম মোহন দেওধাই এই যোনজন আহোমৰ যোনটো মানে যোনসকলে কি কৰে বাইলুং পণ্ডিত মানে গম পোৱা ন যোনসকলক তেওঁলোকক আমি ব্ৰাহ্মণ বুলি ক'ব পাৰোঁ আহোমৰ যোন লোকটোৱে পূজা পাতল বা আপুনি যজ্ঞ এইখিনি কৰে সেইটো হৈছে আপোনাৰ মানে আহোমৰ বামুণখিনি হৈছে বাইলুং মানে মোহন তেওঁলোকে জেনেৰেলি এইটো কি কৰে এইবোৰ কি কৰে ধৰি লওক কাইলৈ এতিয়া বোলে তলাতল ঘৰটো বনাব লাগিছিল বনোৱাৰ আগত কি কৰিব এই কোনটো জেগাত হ'ব বোলে শিৱসাগৰ পুখুৰীটো সজাব লাগে সেইটো কাৰণে তেওঁলোকে এইটো অলপ এষ্ট্ৰলজি নিচিনা মানে এষ্ট্ৰলজি কসমলজি এইবোৰ অলপ ইয়াত কি হৈ থাকে মিলি থাকে আৰু এটা মানে শুভ মুহূৰ্ত এটা যে লাগে সেই শুভ মুহূৰ্তটো বিচাৰিবৰ কাৰণে তেওঁলোকে এটা আপোনাৰ হেৰি কাঠি মানে এইটো আপুনি কাঠি বাকীবোৰ ধৰক কি হয় এটা স্ক্ৰিপ্টটো এটা ধৰক আপুনি যোৱাবাৰ মেনুস্ক্ৰিপ্টটো জেনেৰেলি অসমৰ এইবোৰ চাচি পাত নহয় জানো হেঙুল হাইতাল সেইবোৰ দি পেলাই ইউজ কৰোঁ এইটো যোৱাবাৰ হেঙুল হাইতালৰ ওপৰত যদি যোনে ভাল এনচাৰ লিখিছে ন সি ইভেন হেঙুল মানে আপোনাৰ একজেক্ট মই পাহৰি গৈছোঁ এটা মানে আপোনাৰ তাৰ কেমিকেল ফৰ্মুলাটো ছালফাৰ কি থাকে হাইতাল মানে কি সেই কেমিকেলিও সেই বস্তুবোৰ লিখিছে মানে মই এনেকুৱা মানুহ এনচাৰ পাইছোঁ তো গতিকে তাৰ মেনুস্ক্ৰিপ্ট পেইণ্টিঙত যদি সেইবোৰ লিখিছে আপুনি পাবই কাৰণ মেনুস্ক্ৰিপ্ট পেইণ্টিং নিউজত আছিল তো মানুহে এইটো কাৰণে এইটো প্ৰিপেয়াৰ কৰি থৈছে যোনে প্ৰিপেয়াৰ কৰিছে তাৰ 1-2 মাৰ্ক বাঢ়ে এতিয়া কথা হ'ল সেইকাৰণে সি 145 পায় 145 পায় কোনোবাই 80 পায় বা 100 পায় 40 মাৰ্কৰ ডিফাৰেঞ্চ এইবোৰত আহে এতিয়া কথা হ'ল এতিয়া এইটো কি হয় এতিয়া এইটোৰ আপুনি কি হয় এইটো আমি জানো যে মই ক'লোঁ যে সেইটো সাঁচি পাতক কিন্তু কাঠি বেংক স্ক্ৰিপ্টটো কি হয় এইটো কাঠি মানে আমি অসমীয়াত কি কওঁ এইটো বাঁহে বনায় বাঁহৰ চাচি বাঁহে বনায় ইয়াৰ এটা ডাইমেনশ্যন আছে বোলে 21 চেণ্টিমিটাৰ তাৰ বোলে লেংথ 21 চেণ্টিমিটাৰমান লেংথ হয় মানে স্কেলডাল অকণমান লেংথ হয় আৰু 1 চেণ্টিমিটাৰ বহল হয় তাৰ ওপৰতে এই স্ক্ৰিপ্টটো আছে তো গভৰ্ণমেণ্টে কি কৰিছে যে UN যোনটো ৰেজিষ্টাৰ আছিলে তাৰ কাৰণে আপোনাৰ কি কৰিবলৈ কৈছে ইউনেস্কো ৰেজিষ্টাৰৰ কাৰণে এইটো মেবি 2027ত কৰিছে নেকি আৰু এটা 2030ত কৈছে এইটো হৈছে হস্তি বিদ্যানৱ ফেক্টছটো ক্লিয়াৰ কৰি ল'ব এইখিনি এতিয়া হস্তি বিদ্যানৱ যেতিয়া ইয়াত নিউজত আহি গ'ল হস্তি বিদ্যানৱ পিছে বাই সুধিয়ে থাকে সুকুমাৰ বৰকাইত নাপাওঁনে আমি কোনে ক'লে দিলবৰ দেশাই বেছি হৈ গৈছে দিলবৰ দেশাই এইখিনি কোনে কৰিলে সেইটো একচুৱেলি এইখন যে আপুনি ধৰক এতিয়া প্ৰিলিমছৰ ফেক্টছ এইবোৰ কোনে লিখিছিলে বোলে কাৰ দিনত বোলে শিৱসাগৰৰ দিনত কিন্তু এতিয়া কথা হ'ল কোনে আৰু লগত কোন আছিলে শিৱসাগৰৰ বৰৰাণী অম্বিকাৰ নে ফুলেশ্বৰী অম্বিকাই হ'ব লাগে বাৰু চাই ল'ব ফেক্টছটো ক্লিয়াৰ কৰি ল'ব অম্বিকাই হ'ব লাগে তো কথাটো হ'ল সেইখিনি তেওঁলোকক অম্বিকাৰ আৰু ফুলেশ্বৰীয়ে কৰিছিল এতিয়া কথাটো হ'ল এতিয়া যদি আমি সেইখন আপুনি এইটো অলপ যদি মেইনছত লিখিব লাগে কাইলৈ হস্তি বিদ্যানৱৰ কথা সেইটো অকল আপুনি হাতী চিকিৎসা কৰে এইটো কথা লিখি থ'লে নহ'ব নহয় আপুনি অকণমান জিঅ'লজিকেলি বস্তুটো চাওক বোলে এইখন বোলে জুলজি টাইপৰ বুক বোলে ই টেক্সনমি কৰিছে হাতী ক্লাছিফিকেশ্যনটো কৰিছিল চাইজ লৈ বিহেভিয়াৰেল পেটাৰ্ণটো চাইছিল ইভেন তাত আপোনাৰ ৰজা ৰাণীয়ে কি পিন্ধিছিল তাৰো আপোনাৰ ধৰক ডিটেইলিং পেইণ্টিং কৰি থোৱা আছে আপুনি সুকুমাৰ বৰকাইতে তাৰ যোনটো পয়েটটো মানে স্ক্ৰিপ্টটো লিখিছিল তাৰ লেখাবোৰ আৰু ড্ৰ কৰাটো কোনে কৰিছিল দিলবৰ দেশাই নামৰ দুজন চিত্ৰকৰে
কৰিছিল তেওঁ ৰুদ্ৰসিংহৰ দিনৰ পৰা এই দুজন আছিল তো এইখন কিন্তু শিৱসিংহৰ দিনত হোৱা এতিয়া কথা হ'ল সেইখিনি আমি জানিব লাগিব সেইখিনি টেক্সনমি কথাটো লিখিব লাগিব এইখিনি এইটো কথাও লিখিব লাগিব যে এইখনে আমাৰ হিষ্টৰিকেল পাৰ্সপেক্টিভৰো আমাৰ দিয়ে যে আমাৰ ড্ৰেছ কেনেকুৱা আছিল সেইটো বিষয়ে লিখে তো তেনেকুৱা পইণ্টবোৰ আপুনি তেতিয়া লিখিব পাৰিব যাৰ ওপৰত যদি আপোনাৰ দুটা এটা পেজ বনি থাকে নহ'লে ইটছ নট পচিবল এতিয়া এইখিনি আপুনি চাই থ'ব কাটি বংচেং বা আপুনি যি ক'লো এই দেওলাই মানুহ এতিয়া হস্তি বিদ্যা নব তেনেকৈ অসম গভৰ্ণমেণ্টে এইবাৰ এটা সিদ্ধান্ত লৈছে যে বাজেটত যে অসম ললিত কলা দে কলা ইটছ কলা চৰি ইটছ কলা মৌটোৱে দিগদাৰ কৰি দিছে প্ৰনাউন্সিয়েশ্যন যি নহওক ইটছ কলা ললিত কলা একাডেমি তো ইটছ চ' বিউটিফুল ললিত মানে কি এটা ললিত মানে বিউটিফুল চ' বিউটিফুল চ' ইল'জেন এইটো যে কয় জাষ্ট লুকিং লাইক ৱাক এইটো এতিয়া এইখিনি বস্তু চাব লাগিব তেনেকৈ এতিয়া অসম গভৰ্ণমেণ্টে আৰু কেইটামান লৈছে এইবোৰৰ ওপৰত ডাইৰেক্ট এটা প্ৰতিটো টপিকে ইয়াৰ এটা কুৱেশ্যন প্ৰবেবল কুৱেশ্যন মেইনছ ফিলিমছ এজ ৱেল এজ কাইলৈ আপুনি এনি কাইণ্ড অফ ডিপাৰ্টমেণ্টেল এক্সাম দিবলৈ গৈ আছে তাতো এইবোৰ এটা কুৱেশ্যন এইবোৰ আপুনি নিজে লিখি পেলাই এক্সট্ৰাকৈ পতক তেতিয়াহে আপোনাৰ মনত আইডিয়াটো আহিব ধৰি লওক এতিয়া অসম অতিথি আপুনি অকল পঢ়ি থৈ নিদিব মই এতিয়া এইকেইটা দিলোঁ মানে এইকেইটাকে পঢ়ি নথওঁ নিজে তাত কৰক মই বা এতিয়া মোৰ যোনটো ছিষ্টেমত মানুহ আছে তাতক মই এইখিনি বস্তু অলপ প্ৰভাইড কৰিম যোনটো হেৰিয়ত থাকে কিন্তু চবকে এইটো প্ৰভাইড কৰিব নোৱাৰোঁ মই বা মোৰ পচিবল নহয় এইটো ধৰি লওক এতিয়া অসম অতিথিৰ ওপৰত এতিয়া ধৰক এতিয়া অসম গভৰ্ণমেণ্টে কৈছে যে এইবাৰ CM কালি টুইটো কৈছে মানে কৈছে যে হেল্ল' অতিথি কিবা এটা কৈছিলে যে অলপ স্পেচ ৰাখি থ'ব আমি আহি আছোঁ অসমে অতিথি লাঞ্চ কৰিব গৈ আছে এতিয়া কথাটো হ'ল অভাৰ দ্য টপ অতিথি মানে দেখিছে ন হটষ্টাৰ ডিজনি এইবোৰ যোনবোৰ আমাৰ চাওঁ নেটফ্লিক্স এইবোৰ অতিথি ন য'ত আমি এইবোৰ চাওঁ অভাৰ দ্য টপ প্লেটফৰ্মত এতিয়া কথাটো হ'ল অসমে নিজে এটা চৰকাৰীভাৱে এইটো কৰিব লৈছে যে ডিজিটেল ষ্ট্ৰিমিং কৰিব আমাৰ মুভি ছবি এইবোৰ আমি তাত দেখাম এতিয়া কুৱেশ্যনবোৰ ফিলিমছত কি আহে ফিলিমছত এইটো আহে যে এইবোৰ কি হ'ব এইটো অসম ইজ এ প্ৰথম ষ্টেট যোনে উলিয়ালে অসম কেই নম্বৰ ষ্টেট অসম প্ৰথম নহয় চবত এইবোৰ যিকোনো বস্তুহে প্ৰথম সদায় আশ্চৰ্যজনকভাৱে কেৰেলাই থাকে চব বস্তুত মেক্সিমাম যদি একো নাপাওঁ কেৰেলাক মাৰি দিব পাৰে কেৰেলা প্ৰথম হ'বলা মই কালিয়ে চাইছোঁ এইটো বস্তু তাৰপিছত অলৰেডি আমাৰ মেঘালয়া উলিয়াই গ'ল হেল্ল' মেঘালয়া তাহাঁতৰ অতিথিটোৰ নাম আমাৰটো নাম অসম অতিথি ASOM অসম অতিথি তো এইটো হ'ল কথাটো তাৰ ওপৰত আমি চাই থ'ম আৰু গভৰ্ণমেণ্টে কি লৈছে কাইলৈ বোলে এণ্টাৰপ্ৰিনাৰশ্বিপ ইউথ আনএমপ্লয়মেণ্ট এইবোৰৰ ওপৰত যদি কুৱেশ্যন আহে কাইলৈ আমি এই কথাটো কোট কৰিব পাৰোঁ কোনটো যে অসম গভৰ্ণমেণ্টে ভাবিছে যে কি কৰিব বা ইভেন কালচাৰেল ব্ৰেণ্ডিঙৰ ওপৰতো যদি কয় মানে অসমৰ কালচাৰেল প্ৰিজাৰ্ভেশ্যনটো কয় যে আমাৰ যোনটো ফুড ইজ এ কালচাৰ ফুড কুজিনটো আমাৰ সেইটো কাৰণে কি কৰিছে যিমানবোৰ কেপিটেল আহিব কেপিটেলত এখন আমাৰ কি কৰিব মানে অসমীয়া ফুডৰ আপোনাৰ এটা ভাৰী খুলিব মানে এখন ৰেষ্টুৰেণ্ট দোকান খুলিব যোনটোত এইটো কি কৰিব ব্ৰেণ্ডিং কৰিব আৰু অসম গভৰ্ণমেণ্টে তাৰ কাৰণে মেনু চেনুবোৰ প্ৰভাইড কৰিব যে কেনেকৈ কি কৰিব লাগে ইউনিক মেনু সেইটো আপোনাৰ ধৰক ইণ্ডিভিজুৱেল বেছি হ'ব এইটো কাইলৈ এই কুৱেশ্যনবোৰ ডাইৰেক্ট কুৱেশ্যনো বনিব পাৰে আৰু আপোনাৰ কি হ'ব পাৰে হেৰিও হ'ব পাৰে মানে ডাইৰেক্ট আমি হেৰিয়তো লিখিব পাৰোঁ এতিয়া কিছুমান প্ৰজেক্ট ডাঙৰ চলি আছে এই প্ৰজেক্টবোৰ আমি বৰ উলিয়াব পাৰোঁ আৰু এই প্ৰজেক্টবোৰ একোটা বনিবলগীয়া কুৱেশ্যন দুটা প্ৰজেক্ট দি দিব উঠাই পেলাই ক'ব তাৰ ওপৰত লিখা বিস্মাৰ ফিলিমছত তাৰ ফেক্টছবোৰ সুধিব যেনেকৈ এতিয়া কাজিৰঙা এলিভেটেড কৰিডৰটো এতিয়া যদি আমি এইটো ক'ৰবাত চাই থওঁ এতিয়া আপুনি ধৰক ধৰি লওক কিবা এটা ড্ৰ কৰি ল'লে আপুনি ধৰক এতিয়া বনাই ধৰিলে মানে সৰু সুৰাকৈ ইয়াৰ কিবা মানে যোৱাবাৰ মই কৈছিলোঁ বহুতকেইটা ল'ৰাক এটা ল'ৰা আপোনাৰ এফএছ আছিলে তাক মই কৈছোঁ সি বস্তুটো ইউজ কৰিছিলে যোনটো কৈছিলোঁ যে BTR যোৱাবাৰ এটা কুৱেশ্যন চাইছিলে দেখিছেনে এইটো আহিছিলে আপোনাৰ BTR কোনখন পেপাৰত আহিছিলে মই নাজানো BTC আৰু কাৰ্বি আংলঙৰ কথা আহিছিল 62ৰ টুৰিজিমটোৰ কথা নে কিবা এটা আহিছিল একজেক্ট কুৱেশ্যনটো পাহৰি থাকিলোঁ মই জাষ্ট 5তে আহিছিল প্ৰবেবলি তো সি তেতিয়া কৈছিলে মই BTR মেপ বনাইছোঁ ছাৰ ৰেংক 11 পাইছে এছিয়াছ তো এছিয়াছ নহয় সি ইজ নট বেলেগ এজন তো এইটো কি আছিলে যে BTR কাৰ্বি আংলং এইটো কথা মেপিং বুলি ক'লে আমি এই কথাটো মই নাভাবোঁ যেতিয়া আমি কওঁ যে মেপিং আপুনি মেপিং বুলি ক'লে আমি সদায় অসম মেপ ইণ্ডিয়া মেপ আমাৰ তাতে সীমাবদ্ধ থাকে আপুনি কালি BTR মেপখন ড্ৰ কৰি পাইছে কেতিয়াবা তো BTR মেপখন যদি আপুনি দুটা মাৰি ড্ৰ কৰি থয় কিবা এটা কুৱেশ্যন আহিলে এইটো লিখিলে কাৰ্বি আংলঙৰ মেপখন মানে ধৰক কাৰ্বি আংলঙৰ অট'নমাছ ৰিজনটো যোনটো তাৰ সেইকেইটাখনৰ মেপখন এই গোটেইখিনি আপুনি এনেকৈ চাই থওক এতিয়া ধৰক কাইলৈ গহপুৰ নুমলীগড় আপোনাৰ এইটো হ'ল এতিয়া আপুনি এইটো যদি লিখি ল'লে বোলে এইখন নুমলীগড় এইখন গহপুৰ এইখন বোলে মাজতে ব্ৰহ্মপুত্ৰ বোলে গুৱাহাটী আপুনি এইটো ধৰক চাউথ নৰ্থ এইটো কাইলৈ আপুনি দি পেলাই পৰীক্ষাত দিব পাৰে এইটো সৰু চিম্পুল কুৱেশ্যন চিম্পুল হেৰি কিন্তু আপুনি এইটো ঘৰতে ভাবি যাব লাগিব পৰীক্ষাত এইবোৰ ওলাই কিন্তু পৰীক্ষাত 30 মাৰ্ক কাৰণে হ'বলৈ গ'লে সময় নহয় আগতে যদি ভাবি থওঁ তেতিয়াহে এইবোৰ হ'ব মানে কম্পিটিশ্যনটো ইমান নেক টু নেক হৈ গৈছে এইবোৰ অলপ আগত ঘৰত চৰ্চা কৰি গ'লেহে আপুনি ৰাইট ৱেত হেৰি কৰিব পাৰিব নহ'লে এইবোৰ ইমপ্লিমেণ্ট কৰিবলৈ তাত গৈ নোৱাৰে এতিয়া গুৱাহাটী ৰিং ৰোড গোটেই আকাশ পতাই আছে কি হয় আপুনি এইটো অলপ চাওক মেপ এটা স্কেটছ এটা তাৰে এটা আপুনি এটা ড্ৰ বনাওক চিটু বন্ধন স্কিমটো কেনেকৈ কি হয় এইটো চাওক মানে
এৰোট্ৰপলিছ কৰিম বুলি কৈছে, যেনেকৈ মেট্ৰপলিছ আমি শুনো, এৰোট্ৰপলিছ কি ধৰক এনেকুৱা হয়, চিটি এখন যদি আপোনাৰ এয়াৰপৰ্ট এটাৰ ছাৰাউণ্ডিঙত গ্ৰ' হয় তেতিয়া তাক এৰোট্ৰপলিছ বুলি কয়। বোলে ধৰি লওক এতিয়া বোলে LGBT কি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ যোনটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট তাৰ ছাৰাউণ্ডিঙত বোলে কৰি পেলাই কি কৰিব বিচাৰিছে, গভৰ্ণমেণ্টে তাক বেছ কৰি এখন চিটি বনাব বিচাৰিছে, হাইৱে তাক এনেকুৱাকৈ কানেক্ট কৰিব সেইটো চিটিখনৰ চেণ্টাৰ হ'ব যাতে, সেইটো চিটিখনৰ চেণ্টাৰ হৈ পেলাই বহুত চিটি তেনেকুৱাকৈ এইবোৰ আপুনি কোৰিয়া জাপানত এইবোৰ চিটি আছে। তো সেইবোৰ আপুনি চাৰ্চ কৰক ক'ত কেনেকৈ কি আছে, তেতিয়াহে আপুনি মেনশ্যন লিখিব পাৰিব। কাইলৈ যদি এই টপিকটো দি দিয়ে, এইবোৰ টপিক উঠাই ক'ৰবাত ক'তো সুধিবই। আৰু আজিকালি অসমৰ কুৱেশ্যন কেইটা অকল GS5তে সোধে তেনেকুৱা নহয়, বাকীখনটো সোধে, GS1 GS2 GS3 তাতো এই কুৱেশ্যনবোৰ অসমৰ কুৱেশ্যন য'ত ত'ত জাহা তাহা বুঢ়াই দিয়ে। GS1খনটো আধা দি অসমেই। তো গতিকে এইখিনি আপুনি চাওক, যেনেকৈ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট যাৰ যাৰ লগত আমাৰ ইণ্ডিয়াই কৰিছে, অসমে তাৰ পৰা কি ৰিড কৰিব পাৰে আপুনি ভাবি লওক। সেইবোৰ US লগত কিবা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈ গ'ল, মানে UK লগত হৈ গ'ল, সেইখনৰ পৰা অসমে কি ৰিড কৰিব পাৰিব, তাৰ পৰা অসমে কি প্ৰডাক্ট আমি কৰিব পাৰিব। অকল লিচি জিঞ্জাৰ তাতে আপুনি কাজি নেমু তাতে নাথাকিব, এইবোৰ চবেই লিখিব, কাজি নেমু চবেই লিখিব, চবৰ ওচৰতে আছে নেমু। আৰু কি হয় আপোনাৰ ধৰক আছাম, এইখন যে আছাম ছেমিকণ্ডাক্টৰ ইক'চিষ্টেম অন মেনুফেকচাৰিং ইন'ভেশ্যন, এইখন আপুনি চাওক কি হয়। আৰু এতিয়া ধৰক গুৱাহাটী বিউটিফিকেশ্যনৰ কাৰণে অসম গভৰ্ণমেণ্টে কি কৰিব খুজিছে যে আণ্ডাৰগ্ৰাউণ্ড পাৱাৰ নেটৱৰ্ক কৰাৰ কথা এইবোৰ আনিছে। এই গোটেই প্ৰজেক্টবোৰ আৰু কোনোবাই আনিছে নেকি আগতে, সেই কথাবোৰ চাই থওক। দুটা এটা বস্তু আপুনি নিজৰ পৰা এইবোৰ কৰিব লাগিব। তেনেকৈ CBG প্লেন এইটো ক'ত ক'ত আছে বোলে, যোৰহাটতো কৰিছে, গুৱাহাটীতো কৰিছে। এতিয়া কম্প্ৰেছ বায়'গেছ কি হয়, এই প্লেনটোৱে কেনেকৈ হ'ব। এতিয়া ধৰক মুগা টুৰিজিম পাৰ্কৰ কথা সুধিছে, এই মুগা টুৰিজিম পাৰ্কটো কিমান হ'ব, এনেকুৱা ধৰণে এইবোৰ ইজ এ টপিক। আৰু এজ ৱেল এজ ডাইৰেক্ট আমি কুৱেশ্যনছতো কি কৰিব পাৰোঁ, আপুনি এইখিনি ভৰাব পাৰোঁ। কাইলৈ সেইটো এথিক্সত ভৰাব পাৰোঁ। কিটো যে কি বুলি কৈছে যে যোনটো আপোনাৰ 1 লাখ HIV ডিচিজ ফেমিলিক কি ক'ব, 1 লাখ যোনে HIV ঢুকালে তেওঁলোকক 1 লাখ টকা দিব। তো তেনেকুৱা ধৰণৰ কথাবোৰ আমি ইয়াত ক'ব পাৰোঁ। কিছুমান আমি পাঞ্চ লাইন ইউজ কৰিব পাৰোঁ, টেগ লাইন। কেনেকৈ, যেনেকৈ নিযুক্তিৰ নতুন দিগন্ত, যেনেকৈ মোদীয়ে ইউজ কৰে ন, এই মোদী কি কৰে আমি কোচবোৰত দেখোঁ নে তোমাৰ স্বচ্ছতা হি সেৱা, এইবোৰ ডাইৰেক্ট এইবোৰ ইংলিছ ৱৰ্ডবোৰ ডাইৰেক্ট ইউজ কৰোঁ। মানে সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস, এইখিনি বস্তু ডাইৰেক্ট আমি হেৰিয়ত ইউজ কৰোঁ আনচাৰত। সেইবোৰ ইংলিছ ট্ৰান্সলেশ্যনো এনেকৈ দিব নালাগে। এনেকুৱাবোৰো আপুনি পাৰে, দৰিদ্ৰতা নিবাৰণ, আছাম এজ এ গ্ৰ'থ ইঞ্জিন, আছাম এজ এ অস্ত্ৰালক্ষ্মী, আছাম এমং দ্য টপ 5 ষ্টেট, সেউজ বিকশিত যাত্ৰা, এনেকুৱা শব্দবোৰ আপুনি ইয়াত পাব। নিযুক্তিৰ নতুন দিগন্ত, প্ৰডাক্টিভ ইনক্লুচিভ এণ্ড নলেজ ড্ৰাইভেন আছাম, কিমান বিউটিফুল লাইন চাওক। এই লাইনবোৰ আমি ক'ত কৰিব পাৰোঁ, এছে এথিক্স ধাৰাধৰ টানা লগাই দিব পাৰোঁ। তাতহে এইবোৰ আপোনাৰ বাঢ়িব। আৰোগ্য অসম, সুস্থ অসম, স্বনিৰ্ভৰ অসম, মেক অসম পাৱাৰ ছাপ্লাই ষ্টেট, খালি কিবা পাৱাৰ ৰিলেটেড এনেকুৱা ধৰণৰ। এতিয়া আছামিজ ওমেন ৱেভছ দেয়াৰ ডিম অন দেয়াৰ লুম, এইবোৰ আগত বাজেটত আহিছিল। ইট উইল মেক তোমাৰ দৰিদ্ৰতা নিবাৰণ। চ' আপোনাৰ ধৰক আৰু কি, এইটো আপোনাৰ ৰিচাৰ্জ এণ্ড আছাম, এই শব্দবোৰ আপুনি নিজৰ ৰেম মেমৰিত ভৰাই লওক। কাইলৈ আপুনি আনচাৰত লিখোঁতে হেল্প হ'ব। হেল্প কি হ'ব, এতিয়া ধৰক কাইলৈ মই এটা বস্তু দেখিছোঁ, এতিয়া ধৰক আপুনি PSP, যদি PSP চাই কিছুমান বস্তু বুজক কি হয়। এতিয়া এইটোত চবতকৈ অসমৰ হায়েষ্ট যদি পাৱাৰ তাৰ এখন টেবুল দিছে, সেই টেবুলখনৰ একদম টপত আছে কি PSP। PSP কি হয়, আপোনাৰ প্ৰম্পট পাম্প ষ্ট'ৰেজ প্ৰজেক্ট। পাম্প ষ্ট'ৰেজ মানে এইটো কেতিয়া কাম কৰে, ধৰি লওক এনেকুৱা হয় মানে এতিয়া যোনটো মানে পিক আৱাৰ মানে ধৰক এতিয়া গৰমৰ দিনত পূৰা আপুনি AC লগাই আছে, আৱাৰটো পিক বা ৰাতি হৈ গ'ল, চবেই লাইট লগাব, AC লগাব, বহুত বিল যাব। দিনত কম বিল যায়, লাইট চাইট ইমান নালাগে। যেতিয়া পিক আৱাৰ আহে বোলে 8টা পৰা 9টালৈ, এই টাইমটো পিক আৱাৰ, সেই পিক আৱাৰ টাইমটোত বা গৰমৰ দিনকেইটাত আমাৰ বেছি হেৰি লাগে। তো সেইটো কাৰণে সেইটো সময়ত কি কৰে, জেনেৰেলি কিছুমান সস্তীয়া বোলে লগালে বোলে, যোনবোৰ আপোনাৰ মানে য'ত বিদ্যুৎ প্ৰডিউচ হয়, মানে ধৰক এই বিদ্যুৎ উৎপাদন কেন্দ্ৰবোৰত, জলবিদ্যুৎ উৎপাদন কেন্দ্ৰবোৰত, মানে ইলেক্ট্ৰিচিটি জেনেৰেশ্যনবোৰত কি কৰিব, পানীটো মানে এটা টাৰ্বাইন, জানে ন আপুনি হেৰিয়ৰ এই মেকানিজিমটো যদি চিম্পুল জানো তেতিয়াও গম পাব। মানে হেৰিয়ত কেনেকৈ হয়, ধৰি লওক এইটো আপুনি ইয়াৰ পৰা এইটো হাই লেভেলত আছে, ইয়াৰ পৰা এইটো ল' লেভেলত আছে, এইটো টাৰ্বাইন এটা পৰি থাকে ইয়াৰ পৰা পানীটো আহি থাকিব, এইটো হাই লেভেলত আছে, পানীটো ইয়াৰ পৰা আহি ইয়াত কি কৰিব, এই পানীটোৱে এই টাৰ্বাইনটো ঘূৰাই দিয়ে। টাৰ্বাইনটো যেতিয়া ঘূৰি থাকিব, টাৰ্বাইনটো ঘূৰি থাকিলে সেইটোৱে ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়। কেতিয়াবা কি কৰিব, ইয়াৰ পৰা ইয়াত পানীটো জমা হৈ থাকে ডেমটোত, আমি এইটো জানো, এই ডেমটোত পানী জমা হৈ থাকে, ইয়াৰ পৰা খুলি পেলাই দিয়ে। কাইলৈ কি কৰিব, ইয়াৰ পৰা পানীটো যেতিয়া আপোনাৰ ধৰক ল' টাইমটোত এই পানীটো ইয়ালৈ উঠাই দিব ইলেক্ট্ৰিচিটি ইউজ কৰি। দিনত ধৰক, দিনত এতিয়া বোলে চ'লাৰ প্লেনেট লগাই দিলে, কাৰণ বিদ্যুৎ পাই আছে, সেই চ'লাৰ প্লেনেটটোৱে এই পানীখিনি ওপৰলৈ উঠাই দিলে, তাৰপিছত সেইখিনি পিক টাইমত ইউজ কৰে। সেইটোকে কয় আপুনি
PSP পাম্প ষ্ট'ৰেজ প্ৰজেক্ট এইটো ৰিভাৰ্ছ মেকানিজম মানে যেতিয়া লাগে লগাৰ টাইমটোত বেছিকৈ পানী পেলাই দিব ৰাতি বেছিকৈ লাগে ৰাতি বেছিকৈ পেলাই দিব তেতিয়া সেইটো সময়ত বেছি পানী লাগে ন আৰু গ্ৰীডবোৰো এটা এইবোৰ আপুনি যদি আমি যেতিয়া হেৰি পঢ়োঁ ন ইমান ডিটেইল যাবলৈ দৰকাৰ নাই তো আপুনি গ্ৰীডৰো এটা আপোনাৰ নিজৰ কেপাচিটি থাকে এই গ্ৰীডবোৰৰ কেপাচিটি মেইনটেইন কৰিবৰ কাৰণেও এইবোৰ কৰে ইমান চায়েন্স নগ'লেও মোটামুটি এইটো গম পাওক যেতিয়া শব্দটো উল্লেখ আছে যে PSP মানে কি যে পাম্প ষ্ট'ৰেজ প্ৰজেক্ট সেইটো আপুনি জানক সেইটোৰ পৰা 4900 মেগাৱাট কৈছে এইটো ক'ত আছে এতিয়া এইটো বৈঠালাংছু আপোনাৰ ধৰক এইটো আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙৰ এই ডিষ্ট্ৰিক্টকেইটাত ধৰক থাৰাকুচি কাৰ্বি আংলঙত বৈঠালাংছু হাওৰাঘাট এইবোৰ জেগাত আপোনাৰ আছে তো সেইখিনি আমি জানি থ'ব লাগিব তেনেকৈ এতিয়া আপুনি বাকীকেইটাতো মই ক'লোৱে যে কি জানিম দেৱ ৰেজিত এতিয়া আপুনি এইটো চাওক যে পাৰ কেপিটা ইনকম কিমান হৈছে পাৰ কেপিটা ইনকম 5x বাঢ়িলে 3 গুণ বাঢ়িলে মানে আপুনি এইবোৰ ইমানৰ আগতে 60,000 আছিলে এতিয়া 180কে হ'ল 3 গুণ বাঢ়ি গ'ল কেতিয়াৰ পৰা ৰেফাৰেঞ্চটো চাওক যেতিয়া নতুন গভৰ্ণমেণ্ট আহে তেতিয়াৰ পৰা ৰেফাৰেঞ্চ লয় 15-16 সেইটোতো ৰুলেই তাৰ সেইটো ৰেফাৰেঞ্চ সদায় ল'ব 15-16 নতুন গভৰ্ণমেণ্ট আহিছে বিজেপি গভৰ্ণমেণ্ট 15-16 তো ৰেফাৰেঞ্চ সেইকাৰণে 15-16 লয় 15-16 60,000 আছিল এতিয়া পাৰ কেপিটা ইনকম 1,85,000 একদম ডিটেইলিঙত জানিব দৰকাৰ নাই যে 60,000 100 2 টকা 25 পইচা এইটো ইমান পাৰিব নি মত আহিব নি পইচা 60,000 100 ইমানটো কৰি ল'লে হ'ল ন মানে মই দেখিছোঁ ডাঙৰ ডাটাৰ ওপৰত ডাটাবোৰ লৈও মানুহে দেখুৱাই থাকে যে এইটো ইমান আহিলে এইটো 3 লাখ কি গতিটো কৰিব পাৰিব আপুনি পইচা লিখিব একো নোৱাৰে আৰু পইচা নাহেও তেনেকৈ তো গতিকে আইডিয়া এটা কৰিব পাৰিলে হ'ল আৰু আহিলেও বাদ দিয়ক সেইটো যদি ইমান দিনত নোৱাৰে এতিয়া ধৰক অ'ন টেক্স নিজৰ টেক্স কিমান বাঢ়িলে 30% পৰা 36% হৈ গ'ল চিম্পল ইমানটো ৰাখি থওক এতিয়া কিমান লাখ টকা বাঢ়িলে সেইটো মনত নৰয় 30 পৰা 36 ৰাখিবলৈ মনত ৰাখিবলৈ ইজি এনেকুৱাটো কৰিব লাগিব যোনটো ভাইবল মই 1000টা ডাটা দি দিম হেৰি আৰু আপোনাক ডাটা দি দিম গভৰ্ণমেণ্টে সেইবোৰ ডাটা বাজেটখন অকল আপোনাক পৰীক্ষাত পঢ়িবলৈকে দিয়া নাই নহয় বাজেটখন চবলৈকে চাবলৈ দিছে সেইকাৰণে আপুনি পৰীক্ষাত পঢ়িবলৈ যোনটো সেইটো ৱেট তাক চিম্প্লিফাইড কৰি লওক আসান কৰি লওক নহ'লে এনেই হেৰি হ'ব এতিয়া কেপিটেল তেনেকৈ কেপিটেল এক্সপেণ্ডিচাৰ আগতে 2K আছিলে এতিয়া 27K হ'ল আগতে 3K আছিলে এতিয়া 7K হ'ল আমাৰ 39 কিমান হ'ল 27 তাৰ 9 টাইমছ বাঢ়িল তো সেইটো আপুনি মনতে ৰৈ যাব এতিয়া 227 আৰু এইফালে ক্ৰেডিট ফ্ল' কিমান হৈছে 41 পৰা 70 ক্ৰেডিট ফ্ল' মানে যোনটো হেৰিয়ত দিয়ে এতিয়া কিছুমান মই এতিয়া ডায়গ্ৰাম এটা ধৰক কৈছোঁ যেনেকৈ আপুনি ধৰক এইটো অশ্বক্লান্তা হেৰিয়ৰ লৈ আতন বৰাগৰ আৰু হেৰিয়ৰ টাইমটোত তাত বাজেটত এইটো কথা মেনশ্যন আছিলে কিবা এটা শতবাৰ্ষিকী এইটো আগতে তেনেকৈ এতিয়া এইটো যোনটো হেৰিয়ৰ কথা মেনশ্যন আছিলে কোনটো আমাৰ মৈদামে ইউনেস্কো হেৰিটেজ চাইট পাই গৈছে নহয় জানো তো এতিয়া যদি মৈদামৰ ওপৰত কুৱেশ্যনছ কাইলৈও আহিব পাৰে যদি আহে তেতিয়া আপুনি মৈদামটোৰ এটা আপুনি অলপ চাই থওক মানে শৌচলি কোনটো মাউণ্ট কোনটো গৰ্ভগৃহ কোনটো এইবোৰ যদি অকণমান আৰ্ট হেৰি কি কোনটো এইবোৰ যদি ড্ৰ কৰে একজেক্টলি আপুনি 2-4 মাৰ্কছ পৰীক্ষাত বাঢ়িব ঠিক আছে এইটোৰ বাহিৰেও মই এতিয়া আপুনি ধৰক এটা মোৰ যোনটো আমাৰ মেণ্টৰশ্বিপ প্ৰগ্ৰেমত এইকেইদিন মেথছ ৰিলেটেড মই এটা শিডিউল দিছোঁ এইটো টেষ্ট চিৰিজৰ এটা শিডিউল থাকিব আৰু হেৰিও শিডিউল টেষ্ট শিডিউলটোত আপুনি ধৰক প্ৰথম মই টাৰ্গেট কৰিছোঁ এতিয়া আৰু যোনখিনি মানুহে ইভেন প্ৰিলিমছ ক্লিয়াৰো কৰা নাই তেওঁলোকেও মই ভাবোঁ শিডিউল এটা ভাবি একদম ৰগৰি পঢ়ক এজ ইফ ইউ আৰ গোয়িং টু ৰাইট মেইনছ এনেকুৱাকৈ অনুমান কৰি লওক যে আপুনি মেইনছ দিবলৈ গৈ আছে এইটো নাভাবিব যে মোৰ মেইনছেই হোৱা নাই মই এতিয়া কি কৰিম কাৰণ এইটো আগত তেনেকৈ থাকিয়ে যাব যদিহে ছিষ্টেমটোত আছে যদি নাই যদি বাদ দিয়ক আৰু নাই যদি সামৰি দিয়ক পঢ়া কিন্তু আজিৰ পৰা আকৌ এনেই প্ৰিলিমছে পঢ়ি আছোঁ এনেকুৱা মাইণ্ডছেটটো হ'লে নহ'ব অলৰেডি যদি ইমান প্ৰিলিমছ পঢ়িলে আৰু এইকেইদিন পঢ়ি থকাৰ হেৰিটো গুচি যাব তাৰ ওপৰত মই ডিটেইল এটা ভিডিঅ'ত দিম কাৰণ ইমান দিন যে পঢ়িলে আপুনি ঘপককৈ যদি নপঢ়া হৈ যাবলৈ হয় ন এতিয়া গোটেই মাইণ্ডছেটটো নাইকিয়া হৈ যাব কিন্তু মানে পঢ়িবলৈ মন নোযোৱা হৈ যাব সেইটো বস্তু আৰু এসপ্তাহ পঢ়ক তাৰপিছত আপুনি পঢ়িব নোৱাৰে বহুৱাই পঢ়িবলৈ মন নবহে মানে প্ৰিলিমছৰ আগত কিন্তু আপুনি এটা পঢ়ি শাৰী এটা হৈ গৈছিলে যে পঢ়িছোঁ আৰু বহিছোঁ আৰু সেইটো আহি গৈছে তো সেইটো প্লিজ সেইকাৰণে পঢ়ক মানে যাবলৈ নিদিব এনিৱে তো এতিয়া মই কি কৰিছোঁ এইটো আপোনাৰ ধৰক এতিয়া আপুনি ধৰক 4 দিন সপ্তাহত 4টা চেপ্টাৰ ভাইবলকৈ তেনেকৈ আপুনি ধৰক এইকেইটা যোনটো GS5ৰ চিলেবাছটো এনেকৈ বোলে মেজৰ লেণ্ডমাৰ্ক অফ হিষ্ট্ৰী অফ আছাম মেজৰ ডাইনাষ্টি এইকেইটা আপোনাৰ ধৰক তেনেকৈ দি লৈছোঁ এইকেইটা যে ইয়াত দি পেলাই কি কৰিম দি মই এইকেইটা আপুনি যোনটো তাত থাকিব সেইটো মোৰ মেণ্টৰশ্বিপত সেইখিনিত আপোনাৰ ক্লাছ টাইপৰে হ'ব মেইনছ মেণ্টৰশ্বিপটোত তাৰপিছত আপুনি ইভেন হেৰিখিনিৰ কাৰণেও একেটাই হ'ব যোনখিনি থাকিব ফাউণ্ডেশ্যনৰখিনিতো চব ক্লাছ পাবই তো তাত এতিয়া আপুনি কি হ'ব এটা আপুনি ফুল লেংথ টেষ্ট থাকিব যে এছে আপোনাৰ টেষ্ট হ'ব ফাৰ্ষ্ট 25 জুলাই 26 জুলাই এই 4 দিন পঢ়ক এদিন ৰিভাইজ কৰক উইকেণ্ডত আপুনি কি দিয়ক টেষ্ট দিয়ক তো তেনেকৈ আপুনি এনেকৈ গৈ থাকিব উইকেণ্ডত আপুনি টেষ্ট দিয়ক এনেকৈ গৈ মাত্ৰ আপুনি ধৰক কোনটো দিনত মানে মই 22 আগষ্টলৈ আপোনাৰ কি হ'ব এই আপোনাৰ হেৰি শেষ হৈ যাব এই মানে এছেটিক GS5লৈকে আপোনাৰ এইটো শেষ হৈ যাব লাষ্টত মই আপোনাৰ হেৰি এটা দিছোঁ এইটো একো এনেকৈ গৈ থাকিব আৰু এইটো চিডিউলটো আপুনি সেই তেনেকৈ চিডিউলটো মিলাই ল'লেও বেয়া নহয় কিন্তু দেই মই এইটো কথা ক'ব পাৰোঁ যোনে
মানে এইটো নহয় যে আপুনি ইয়াত কোৰ্সটো ল'ব নল'ব সেইটো আপোনাৰ কথা, কিন্তু আপুনি শিডিউলটো মিলাইও এইটো কৰি ল'লেও লোকচান মোৰ মতে নহয় যদি আপুনি পঢ়ে। মই প্ৰেক্টিকেলি বস্তুটো চাই লৈছোঁ। তাৰপিছত টেষ্টৰ এনেকৈ শিডিউল থাকিব। এসপ্তাহ পঢ়ক টেষ্ট দিয়ক, এসপ্তাহ পঢ়ক টেষ্ট দিয়ক, তেনেকৈ আপুনি কণ্টিনিউ কৰক। তো কণ্টিনিউ কৰক। আৰু বাকী মোৰ এপটো যোনটো ডাউনলোড কৰিবৰ কাৰণে এইটো আপোনাৰ ফিচাৰ্ছ মেণ্টৰশ্বিপ, এইটো আপুনি এপটো ইয়াত ডাউনলোড কৰিব পাৰে। এইখিনি মই দিলোঁ, ৰ'ব এতিয়াও পিকচাৰ অভি বাকী আছে। আৰু এটা মই PDF যোনটো আছে বুলি কৈছিলোঁ PDF ফাৰ্ষ্ট সেইটো অলপ ৰেপিড মুভ কৰি পেলাই তাত মই এতিয়া কি আহিছে কিবা কিবি বস্তুটো মোৰ থাকি গৈছে সেইকেইটা মই দেখাই দিওঁ। সেইকেইটা দেখাই দিওঁ। তাৰ কাৰণে মই এইটো ক'ত লৈছিলোঁ, এতিয়া ৰিচিপ্ট ফাইলত যাওঁ। এইটো আছিলে বাজেট স্পীচ, এইটো আছাম বাজেট। তো আছাম বাজেটৰ এইটো মই এতিয়া অলপ দেখাই দিওঁ। এইটো মই অলৰেডি কৈ আহিলোঁ যে বিকশিত ভাৰত, আপোনাৰ ভিজন অফ বিকশিত ভাৰত এণ্ড বিকশিত অসম, বিকশিত অসম বিকশিত ভাৰত। এইটো আপুনি উদ্যামিনা, এইটো ধৰক এইটো এটা এগেইন কোড আপুনি হেৰিয়ত ইউজ কৰিব পাৰে। বহুত বদাম চেভেৰা এইবোৰ যেতিয়া এছে আনিম আৰু মই ডিটেইলছত দেখুৱাম। তেনেকৈ ডেট টু জিডিপি ৰেচিঅ' মই ক'লোৱে অলৰেডি যে আমাৰ এতিয়া ডেট টু জিডিপি ৰেচিঅ' GSDP ৰেচিঅ' এতিয়া কিমান হ'ল 24.8% হ'ল, যোনটো আমি হেৰিয়তকৈ কম। FRBM Act যোনখন আমাৰ নাকি লগায়, FRBM Actখন কিহৰ কাৰণে, সেইখনে কিমান চৰকাৰে খৰচ কৰিব সেইটো আপোনাৰ ওপৰত নাকি লগায়। সেই একখনতকৈ আমি কি কৰিছোঁ, কম খৰচ কৰিছোঁ। তেনেকৈ আমি আৰু এটা ক্ৰেডিট ফ্ল'টো দেখিছেনে, ক্ৰেডিট ফ্ল'টো কি হৈছে, আমাৰ ক্ৰেডিট ফ্ল'টো বাঢ়িছে। আৰু আপোনাৰ ধৰক মানে কেছ টু ডিপজিট ৰেচিঅ', ডিপজিটটো যদি খৰচা কৰে তেতিয়াহে লাভ হ'ব। এনেই অসমৰ মানুহে যিমান টকা ডিপজিট কৰে তাতকৈ বেছি টকা মানে বেংকে আমাক কম টকা তাতকৈ ঋণ দিয়ে। এতিয়া সেইটো আপোনাৰ কি হৈছে, বাঢ়িছে। তো সেইটো বাঢ়িছে, সেইটো কাৰণে ক্ৰেডিট ৰেট বাঢ়িছে মানে উন্নয়ন হ'ব। তেনেকৈ বাকী এইটো আপোনাৰ নিযুক্তিৰ নতুন দিগন্ত, এই স্কিমবোৰৰ কথা। বাকী সেইবোৰতো মই ক'লোৱে অলৰেডি যে ডাইৰেক্ট আপুনি এষ্টিমেট কি, ৰিভাইজ এষ্টিমেট কি, সেই বস্তুবোৰ অলপ অলপ চাই ল'লে হ'ল। সেইবোৰৰ ওপৰত PhD কৰি থাকি লাভ নাই। মানে এনেকুৱা কুৱেশ্যন নাহে আৰু যে হোৱাট ইজ ৰিভাইজ এষ্টিমেট, বুজি পাওঁ। খালি আপুনি ইকনমিক্স পঢ়িলেতো আপুনি ফিস্কেল ডেফিচিট কি, ৰেভিনিউ ডেফিচিট কি, বাজেট ডেফিচিট কি, প্ৰাইম প্ৰিণ্টিং কি, এই কথাবোৰতো আপোনাৰ তেতিয়া মনলৈ আহিবই। এইবোৰ জানিবই লাগিব তেতিয়া। এতিয়া নিযুক্তিৰ নতুন দিগন্ত, এতিয়া 2 লাখ টকা দিব, ইয়াতে কাহিনী খতম। এই খালি এতিয়া এইটো ক'ৰবাত আপুনি ইউজ কৰিব পাৰে যেতিয়া এমপ্লয়মেণ্টৰ কথা আহে। তো অসম গভৰ্ণমেণ্টে কি কৰিব খুজিছে, নিযুক্তিৰ নতুন দিগন্ত। যদি গভৰ্ণমেণ্টে নিজে ডাইৰেক্ট অসমীয়াত লিখিবলৈ বেয়া পাইছে, এতিয়া বহুতে সোধে এইটো মই অসমীয়াত লিখিব পাৰিম কিয় নোৱাৰিব। গভৰ্ণমেণ্টে নিজৰ ডকুমেণ্টটোত যদি এইটো শব্দ দিব পাৰিছে, আমি লিখাত কি প্ৰব্লেম আছে, আমি ডাইৰেক্ট লিখিমেই। তেনেকৈ সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভগীৰথী যাত্ৰা। এতিয়া ভগীৰথী বুলি কেলে কয় সেইটো বস্তু আমি যদি জানে, আপুনি এছেৰ আপোনাৰ এটা ষ্টৰি বনি যায় তাত। ভগীৰথ এনেকুৱা এজন কোন আছিলে, ভগীৰথে কি কৰিছিলে, পূৰ্বপুৰুষত তেওঁৰ সাপ আছিলে। সাপ থকা কাৰণে ভগীৰথে কি কৰিলে, বহুত ডাঙৰ এটা তপস্যা কৰিলে যে তেওঁ হাড় ছাল ওলাই জয়ী হৈ গ'ল। কিহৰ কাৰণে, গংগাক আনিবৰ কাৰণে। পানী নাইকিয়া হৈ গৈছিলে জেগাটো। তো সেইকাৰণে ভগীৰথ প্ৰয়ত্ন চেষ্টা বুলি কয়। মানে ভগীৰথে ইমানেই চেষ্টা কৰিলে, সেইটো চেষ্টাৰ একদম উত্তম চেষ্টা এটা, বহুত কষ্ট কৰিলে ভগীৰথে। তো সেইকাৰণে ভগীৰথী যাত্ৰা মানে তোমাৰ মানে নৰুৱা যাত্ৰাটো। এতিয়া আছাম ছাৰ্ভিচ ৰুল এইটো হেৰি কৰিলে, তাত এইবোৰ আনিছে। এইটো কথা জানিমেই যে জেণ্ডাৰ জাষ্টিছৰ কাৰণে যোনটো পলিগেমি, বহুত বিয়া পাতিব নোৱাৰিব আপুনি, এটাই বিয়া পাতিব লাগে। মানে এগাল কোনে পাতে, এটা বিয়াই হৈ যায়। বহু বিঘা দিব, আইন আনিব লাগে নেকি এইটো কাৰণে। যি ধৰক 61 উদাসীন পকেটৰ কাৰণে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, এইবোৰ আপুনি PM কিষাণ, যেনেকৈ মই ক'লোৱে 5 লিটাৰ স্কিম ছাপৰ্ট দিব, ST SC অধিবাসী কমিউনৰ দিব্যাংগৰ কাৰণে এইটো দিব। এইবোৰ ছ'চাইটিত আমি লিখিব পাৰোঁ। HIV এফেক্টেড ফেমিলিক কি কৰিব, মানে গেৰাণ্টি হেৰি দিব। তাৰপৰা এতিয়া অসম মালা 4ত আমি এণ্টাৰ কৰিলোঁ। বাকী একো নিদা, RDIF, এই ফাণ্ডবোৰ কি, গুৱাহাটী ৰিং ৰোডৰ কাৰণে কি কৰি আছে, নুমলীগড় ব্ৰহ্মপুত্ৰৰ যোনটো টানেলটো সেইটো কেতিয়া কি কমপ্লিট হ'ব, তাৰ ওপৰত ডাইৰেক্ট প্ৰজেক্টৰ ওপৰতো আহি যাব পাৰে। যেনেকৈ আপুনি ধৰক বৰাপানী গুৱাহাটী আৰু যোনটো গুৱাহাটী শ্বিলং কৰিডৰ, এইটোৰ ওপৰতো CM পৰ্টেলত এইবোৰ কথা মেনশ্যন আছিল। মই আগতে এইবোৰ দিয়ে আহিছিলোঁ। তো আপুনি ৰেলৱে লাইন উমাংচু পিনেদি যাব কৈছে। আৰু যোনটো এটা দুলু শিলচৰত, এইটোত মই মানে হেৰি ভূমি বুলি কৈছিলোঁ। মোক কোনোবা এজনে কমেণ্টত কাৰেক্ট কৰি দিছে, ৰাইট শিলচৰ হয় যে শিলচৰ কি দুলু এয়াৰপৰ্টটো, এইটো শ্ৰীভূমি নহয় শিলচৰ। তাত আপোনাৰ কি হয়, আপুনি সেইটো লৈ আপুনি হেৰি কৰিব পাৰিব। যেনেকৈ আপোনাৰ শক্তিৰ আত্মনিৰ্ভৰতা সেউত বিকশিত যাত্ৰা, এইকেইটা আপুনি এইটো গ্ৰীণ এনাৰ্জিৰ ওপৰত এইবাৰতো আহিছে দেখিছে নহয় কুৱেশ্যন। তো সেইখিনি আপুনি টেকলাইন হিচাপে ইউজ কৰিব পাৰে, শক্তিৰ আত্মনিৰ্ভৰতা সেউত বিকশিত যাত্ৰা। এই কথাবোৰ আপুনি ডাইৰেক্ট লিখিব পাৰে। যেনেকৈ মই ক'লোঁ এইটো PSP কি হয়, আপোনাৰ ধৰক বেটাৰী পাৱাৰ এনাৰ্জি কি হয়, এতিয়া আদানী থাৰ্মেল পাৱাৰ প্লেণ্টৰ পৰা কিমান আহিব, এইবোৰ আপুনি কাইলৈ নিউজত থকা আৰু প্ৰিলিমছ মেইনছত আমি লিখিব পাৰোঁ। চাপৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট আপুনি ধৰক, আৰু বাকী এইবোৰ কি হয়, উমৰাংচুত এই কথাবোৰ আমি তাত লিখিম। কাৰ্বি লাংলি, এইবোৰ যদি পাৱাৰ ছেক্টৰৰ কিবা আহে বা ডেভেলপমেণ্টৰ কথা কিবা আহে, থাৰাকুচি ক'ত, কাইলৈ আপুনি প্ৰিলিমছত এইবোৰ মেচ দা ফলোয়িং দিয়ে।
কাইলৈ বেলেগ এক্সাম ডিপাৰ্টমেণ্টেল এক্সাম যোনে দিওঁ বুলি ভাবিছে এই কুৱেশ্যনবোৰ আপোনাৰ পৰীক্ষাত আহি থাকে তো ৰিফ শ্ৰীভূমি মানস এইখিনি আপোনাৰ ধৰক ইয়াৰ ৰিলেটেড কুৱেশ্যনছ আহে তো ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা এইবোৰ কি তাৰপিছত আৰোগ্য অসম সুস্থ অসম হেল্থৰ কাৰণে কি স্কিম লৈছে TFR 1.9 আহিল এটলিষ্ট এজন আপোনাৰ ডক্টৰ থাকিব আপোনাৰ ধৰক আৰু ইমানখিনি পোষ্ট ক্ৰিয়েট কৰিব এইবোৰ আপুনি ওৱান ডিষ্ট্ৰিক্ট ওৱান ইউনিভাৰ্চিটি ওৱান মেডিকেল কলেজ এইটো গভৰ্ণমেণ্টে হেৰি লৈছে কাইলৈ ডিষ্ট্ৰিক্ট এজ এ ফাইল কাম এইটো আগত কুৱেশ্যন আহি গৈছে যদি ডিষ্ট্ৰিক্ট ৰিলেটেড কিবা কুৱেশ্যন মেনশ্যন আহে আমি সেইটো কথা আমি ইয়াত মেনশ্যন কৰিব পাৰিম আৰু আপুনি ধৰক তাৰ কাৰণে কিমান এইটো আপুনি এইবোৰ জেনেৰেলি আৰু প্ৰিলিমছত কুৱেশ্যন নাহে 100 কোটি দিলে 200 কোটি দিলে কিন্তু মেইনছত এই কথাবোৰ লিখিব পাৰি এইবোৰ আননেচেচাৰী এইটো এনেই সোমাই দিলে মোৰ টিমে দৰকাৰ নাই তাৰপিছত আপোনাৰ বিনিয়োগৰ কেন্দ্ৰবিন্দু অসম এডভান্টেজ আছাম এইটো কাইলৈ আপুনি হেৰিয়ত লিখি দিব পাৰে ন ইট উইল হেভ মেক আছাম দ্য এজ এ কেন্দ্ৰবিন্দু ফৰ বিনিয়োগ এই টেক লাইনটো লিখি দিলে বা এই একজেক্টলি এইটো লিখিলে এডভান্টেজ আছাম কনক্লুজনত কালি ইনভেষ্টমেণ্ট ৰিলেটেড যদি কিবা কুৱেশ্যন এটা আহে এইটো আপুনি লিখিব পাৰে যেনেকৈ আপুনি ধৰক ছেমিকণ্ডাক্টৰ ফেচিলিটিৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে অলৰেডি আহিছে আৰু আহিব পাৰে PYQs বহুত ৰিপুট হয় যেনেকৈ তিনিটা প্ৰজেক্ট জৰীপ প্ৰজেক্ট মাটি আৰু প্ৰজেক্ট অসম ইয়াৰ ওপৰত আমি মেইনছত কেনেকৈ লিখিম তাৰ এটা ডিটেইল বনাই থম বসুন্ধৰা 24.0 আৰম্ভ হ'ব তাৰ কাৰণে কি CM টিপুলৰ ইমান ঢোলঢাল বাজি আছে বহুত ইম্পৰ্টেণ্ট CM টিপল এনেকুৱা এই শব্দবোৰ যেনে মুদ্ৰা PMEGP PMFEME এই স্কিমবোৰো দি দিব যেনেকৈ আপোনাৰ এইবাৰ দি দিছে জল জীৱন তিনিটা স্কিম দি দিছে নে এইবোৰ মেইনছত লিখিবলৈ দিয়ে কেতিয়াবা ফুল ফৰ্ম দিয়ে প্ৰিলিমছত এই বস্তুবোৰ ফুল ফৰ্ম দিয়ে ডিপাৰ্টমেণ্টেল এক্সামৰ পৰীক্ষাত মই এইটো দেখিছোঁ আপোনাৰ ধৰক সমৃদ্ধ আপোনাৰ উদ্যমী অসম এণ্টাৰপ্ৰেনাৰশ্বিপ এণ্ড ক্ৰেডিট গ্যাৰাণ্টি স্কিম এইটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান সেলফ হেল্প গ্ৰুপৰ কাৰণে ক্ৰেডিট গ্যাৰাণ্টি ফাৰ্ষ্ট টাস্ক এই চাইলামৰ ওপৰত কুৱেশ্যন আহিব কি আহিছে ঐতিহ্য সংৰক্ষণী ভৱিষ্যত নিৰ্মাণ এইবোৰ ঐতিহ্য সংৰক্ষণী ভৱিষ্যত নিৰ্মাণ এইবোৰ একজেক্টলি প্ৰিলিমছত আমি কুৱেশ্যন ডাইৰেক্ট টেট কৰিব পাৰোঁ শ্বহীদ কুশল কোঁৱৰৰ নামত চিনেমা বনোৱাৰ কথা ভাবি আছে লাচিত বৰফুকনৰ নামত গভৰ্ণমেণ্টে চিনেমা ভবাৰ কথা ভাবি আছে তো এইটো ইউনেস্কোৰ হেৰিটেজ বৈষ্ণৱিক কালচাৰ যোনটো মাজুলী তো বিহুৰ এই তিনিটা কেতিয়া দেখিছানে এইখিনি কথা আহিব পাৰে বৈষ্ণৱিক কালচাৰ মাজুলী বিহু আছাম কেপিটেল ৰংপুৰ এইকেইটাক নেক্সট লাইনত পঠাব পাৰি নেকি চৰাইদেউ হৈ গ'ল এতিয়া আমি বিহু মানে চাওক এতিয়া ইউনেস্কো হেৰিটেজত কি দিয়ে আপুনি টেঞ্জিবল আৰু নন টেঞ্জিবল দুটা আছে নহয় ইউনেস্কো হেৰিটেজ চাইট যেনেকৈ এতিয়া আমাৰ মানসতো আমাৰ ইউনেস্কো হেৰিটেজ চাইট কালচাৰেল তো সেই টাৰ্গেটত এতিয়া আপুনি বিহুটো পাৰি নেকি আহোম কেপিটেল যোনটো ৰংপুৰ পাৰি নেকি সেইখিনি অসম গভৰ্ণমেণ্টে কৰিছে যে ৰংঘৰ প্ৰজেক্ট হৈ গ'ল এতিয়া কাৰেংঘৰ প্ৰজেক্টত ধৰা কথা ভাবিছে মধুপুৰ সত্ৰ যোনটোত শংকৰদেৱে ইমান দীঘলকাল কটাইছিলে তো সেইটো কাৰণে সেইখন কৈছে অসম সত্ৰ কমিশ্যনৰ কথা কৈছে সত্ৰ কমিশ্যনৰ ওপৰত ডাইৰেক্ট মেনশ্যন কুৱেশ্যন আহিব পাৰে তো গতিকে এইবোৰ আপোনাৰ আমি চাই থোৱাটো য'ত যেনেকৈ আপোনাৰ সবল চাহ জনজাতি চ' চাহ জনজাতিৰ কাৰণে কি আপোনাৰ স্কিম লৈছে চাহ জনজাতিৰ ওপৰত যোৱাবাৰ মেনশ্যন কুৱেশ্যনছ আহিছে যোনখিনি এতিয়া কৈছে যে যোনখিনি এগ্ৰিকালচাৰ ইনকম পাব সেই ইনকমখিনি তেওঁলোকৰ তাতে ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰিব মানে চাহ বাগান এৰিয়াৰ পাছত মানে এতিয়া এইবোৰ আমি প্ৰিলিমছত এইবোৰ চাবলগীয়া বস্তু এতিয়া এগ্ৰিকালচাৰ ইনকম টেক্স আমি জানো যে এগ্ৰিকালচাৰ ইনকম টেক্স নাই তেতিয়াহ'লে এইটো ক'ত আহিলে এগ্ৰিকালচাৰ ইনকম টেক্স কালেক্টেড ফ্ৰম টি ইণ্ডাষ্ট্ৰি কিয় আহিল এইটো আমি এইটো থট প্ৰভোগ কৰিব লাগে এইটোত কিয় আহিল যদি আহিল লিখিবচোন কিয় আহিল চাম তেতিয়াহ'লে এইকণলৈকে কোনে চাই আছে গম পাম এতিয়ালৈকেতো মানুহ 90% মানুহ ইয়াতকৈ যাবই হ'ল আৰু ইমান সময় পঢ়ালোঁ যাৰ যি নহওক কৰ্মচাৰীৰ আপোনাৰ কল্যাণে জনচৰিতৰ বেটি যদি আপুনি চাই আছে লিখক মই গম পাম কিমান দেৰিলৈকে মানুহে চায় কিবা এটা কমেণ্ট এটা লিখকচোন মই গম পাম এইটো চালোঁ বুলি লিখক মই গম পাম বা এইটো কিয় হ'ল কাৰণটো এক্সপ্লেইন কৰক কমেণ্টটো বাঢ়িব মোৰ উন্নতি হ'ব পৰ্যটন আৰু ঐতিহ্যৰ বিকাশ টুৰিজিম প্ৰমোশ্যন তো এইখিনি মই এইকাৰণে মই ইয়াত বৰ বেছি টাইম দিব খোজা নাই 5 ষ্টাৰ হোটেল বনাব উমৰাংচুত আপোনাৰ টুৰিষ্ট ডেষ্টিনেশ্যনত অসমক প্ৰথম টপখন 10খন ষ্টেটত লৈ আহিব আপুনি ডাইৰেক্ট ফ্লাইট ডুবাই আৰু আবুধাবি গুৱাহাটীৰ পৰা যাব পৰা হ'ব আপুনি ধৰক ইউৰোপিয়ান ইউনিয়নৰ লগত আমাৰ কি কৰিব কোলাবৰেশ্যন কৰিব সেইকাৰণে আপোনাৰ ধৰক আৰু যোনটো এইটো ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট এখন CM ফ্লাইট স্কিম সেইটোৰ ওপৰত ডাইৰেক্ট আহিব পাৰে কুৱেশ্যন কাইলৈ ফৰেইন লেংগুৱেজ তো এইবোৰ আপুনি এনিমেশ্যন ভিজুৱেল এফেক্ট গেমিং এইবোৰ ধৰক অৰেঞ্জ ইকনমিটো এইটোৰ কাৰণে কি কৰিব পাৰে সেইটোত আপোনাৰ আহিব পাৰে যে নাৰ্ছবোৰ আপোনাৰ হেল্থ কেয়াৰ ইনষ্টিটিউশ্যন ছিংগাপুৰত অসমৰ নাৰ্ছাই গৈ কাম কৰিব এই এনেকুৱা ধৰণে কেনেকৈ ইকনমিটো বুষ্ট কৰিব পাৰি তাক লৈ অসম গভৰ্ণমেণ্টে এইটো চিন্তা কৰি আছে কিন্তু একচুৱেলি এইবোৰ ভাল পদক্ষেপ যি নহওক তাৰপিছত এতিয়া আপুনি ডিব্ৰুগড় কেপিটেল ৰিজন নিউ গ্ৰ'থ ইঞ্জিন ফৰ আছাম তো এইটো কাৰণে কি কৰিব খনিকৰ আপোনাৰ স্পৰ্টছ কমপ্লেক্স এইবোৰৰ ওপৰত চাই থওক যেতিয়া আপুনি ধৰক এতিয়া MLA
স্কিমটো বঢ়াইছে, এইটো কাইলৈ যদি এমএলএড স্কিমটোৰ ওপৰত এবাৰ ইউপিএছচিত কুৱেশ্যন আহিছিল, তো গতিকে এইটো আহি যাব পাৰে। যদি আহি যায় তেতিয়া আমি লিংক কৰিব পাৰিম যে অসম গভৰ্ণমেণ্টৰ এইটো ইমানটো পাৰ্চেণ্ট বঢ়াইছে। ধৰক আপুনি ডেভেলপমেণ্ট অফ বৰাক ভেলীৰ কথাটো আহিলে, ধৰক শ্ৰীভূমিত আপোনাৰ কি কৰাৰ কথা কৈছে, আছাম ছেক্ৰেটাৰীত পাতিব, জু পাতিব আপোনাৰ শিলচৰত, আৰু আপোনাৰ হৰঘৰ জল জীৱনৰ ওপৰত কুৱেশ্যন যোৱাবাৰ আহি গ'ল, আপুনি সেইটো কাৰণে চাই থ'ব হৰঘৰ জল। তো সেইকাৰণে এইবোৰ হেৰিৰ পৰা আহে। এতিয়া পটন থেৰাপিটো এইটো আপোনাৰ ধৰক অসমৰ এইটো বহুত এডভান্স কেঞ্চাৰ ট্ৰিটমেণ্ট হয়, এইটো বহুত ইখন কম ষ্টেটতহে আছে, এইটো ষ্টেটত নহয়, বহু ইভেন প্ৰাইভেট হেৰি কিছুমানতে আছে, ষ্টেট কেপাচিটিত বহুতেই কম আছে। তেনেকৈ শ্ৰদ্ধাঞ্জলি স্কিম, যোন আপোনাৰ বাহিৰত যদি মানুহ এজন ঢুকালে অসমৰ বাহিৰত, তেওঁক আপোনাৰ লৈ অহাটো, তেওঁক সন্মানে অনাটো, আপোনাৰ ৰি এনাৰ্জিং ক্ৰেডিট ফ্ল' থ্ৰু কেচিচি টুৱাৰ্ড চেল্ফ চাফিচিয়েণ্ট ফিছ মিল্ক, এইবোৰত আপোনাৰ চেল্ফ চাফিচিয়েণ্টি হ'ব বিচাৰিছে। কেনেকৈ 60 লাখ ইক পাৰ ডে প্ৰডিউচ কৰিব, এইবোৰ ক'ত ইউজ কৰিম? 33% লাষ্ট ইউজ হ'ল। চেফ ৰিলায়েণ্ট অসমত কি হ'ল, মানে মিট প্ৰডাকশ্যনত অসম এতিয়া স্বনিৰ্ভৰশীল, অসমে নিজৰ মাংস নিজে প্ৰডিউচ কৰে। আৰু তাৰপিছত আপোনাৰ তেনেকৈ এগ্ৰি হট পষ্ট, যেনেকৈ তেজপুৰ লিচি ক'লৈ গৈছে, যে এতিয়া অসমৰ এতিয়ালৈকে দিছেনে কিমানটা 43টা নেকি, 45টা আমাৰ GI আছে। সেইবোৰ কাইলৈ প্ৰিলিমছত আহে কুৱেশ্যন, যে অসমে ষ্টেটমেণ্ট দিয়ে যে ইমানটা GI আছে। তো আপুনি বাকী GI মানে GI থকা কথা মানে GI জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। আৰু মিছন চেনেজৰি কিহৰ কাৰণে কৰিছে? ট্ৰেন্সফৰ্মিং আছাম ইনটু গ্ল'বেল হাব অফ মুগা চিল্ক। এইটো চেনেজৰিত কি কৰিব পাৰে, তাৰ কাৰণে কি পাৰ্ক কৰিছে, আৰু কি ইয়াত আপুনি সেই মই যোনটো কথা কৈ আহিলোঁ, অসমীয়া মানুহে আপোনাৰ মানে আপোনাৰ সপোন ৰচে ক'ত, তাঁতশালত। তো সেই কথাবোৰ আপুনি দি পেলাই কাইলৈ আৰম্ভ কৰিব পাৰে ধুনীয়াকৈ। অসমৰ পৰা তেনেকৈ আপুনি বৃন্দাবনী বস্ত্ৰৰ কথা ক'লেও তাত আপুনি সেইটোতো তাৰ তেনেকুৱা ধৰণে আৰম্ভ কৰিব পাৰে, এইটোৰ লগত ইয়াক লিংক কৰিব পাৰে। তো এইবোৰ আপোনাৰ লিংকিং, সেইটো অলপ লিংকিং। আগৰ ৰূপটো তেনেকৈ আনলকিং, কি হয় আগৰ ৰূপটোত কি কৰিব পাৰি, এইটো আমাৰ কি, এইটো বহুত আমাৰ কাৰণে বহুত অসম লিডিং প্ৰডিউচাৰ তাৰ। তো আপোনাৰ ধৰক পাইপ নেচাৰেল গেছ অসম আপোনাৰ তাৰিখত ক'ত বহাইছে সেইটো আপুনি চাওক। আপুনি প্ৰমোটিং বায়'গেছ, এইটো ধৰক CBG প্লানবোৰ, ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ গুৱাহাটী শিলচৰ, তাত এইবোৰ প্লান কৰিছে। আপোনাৰ ধৰক আণ্ডাৰগ্ৰাউণ্ড পাৱাৰ নেটৱৰ্ক কিহৰ কাৰণে, চিটিখন বিউটিফাই কৰিবৰ কাৰণে। এই বস্তুবোৰ মেট্ৰ' ৰেল, ৰিং ৰোড কি হয়, ছেমিকণ্ডাক্টৰ উইথ চিষ্টেম উইথ জাকা, সেইটো আপুনি চাওক। এৰ'স্পেচ কম্পনেণ্ট কি হয়, এৰ'স্পেচ মানে MRO পলিচি এটা অসম গভৰ্ণমেণ্টে লৈছে। এইখন পলিচিৰ ওপৰত ডাইৰেক্ট মেইনছত কুৱেশ্যন উঠাই দিব পাৰে, এইটো ডাইৰেক্ট উঠাই পেলাই সুধি দিব যে কি ভাবা তুমি, কোৱা নিজৰ মতামত। তো মতামত ক'ব লাগিব ন, তেতিয়া এইবোৰ চাই থ'লেহে কৰিব পাৰিব। আছাম ছেটৰ ওপৰত অহা কুৱেশ্যন বহুত হোৱা চান্স আছে। তো এইবোৰ ইয়াৰ প্ৰতিটো শব্দই আপোনাৰ একোটা কুৱেশ্যন ক'ৰবাত সোমাব পৰাকৈ আপোনাৰ এটা ফেক্টছ। তো এইটো আপুনি উলিয়াব পাৰে যে অসম কুজিনটোক এক্ৰছ ৱৰ্ল্ড নিব কৈছে। তো টি আৰু গল্ফৰ যোনটো ষ্টৰিটো, সেইটোতো গোটেই কৈছে। খেল মহাৰণ এতিয়াও চলি আছে, আগত কুৱেশ্যন আহি গৈছে, ইণ্টাৰভিউত সোধে এইবোৰ কথা। অভাৰ ডাটা অসম OTT পঢ়িবৰ কথা কৈছে, অসম ললিত কলা একাডেমীৰ কথা কৈছে। ললিত মানে কিন্তু ধুনীয়াটো ন, যোনটো আপোনাৰ ভিজুৱেল আৰ্টছটো, সেইটোৰ ওপৰত আমাৰ হেৰি কৰাৰ কথা কৈছে। ৰবীন্দ্ৰ ভৱন ৰিষ্ট'ৰ হ'ব, ইণ্ডিজিনাছ আছাম ট্ৰাইব, এইখিনিৰ কাৰণে আপোনাৰ এইটো হ'ব। গজমিত্ৰ স্কিম, এইবোৰ আপোনাৰ এক্টিক্স পলিচিৰ যোনটো ওপৰত আহিয়ে থাকে, মানে এইটো ধৰক আছাম গেলেফু মাইণ্ডফুল চিটি, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, অসমে তাৰ পৰা কেনেকৈ কি ৰিপ কৰিব, আপোনাৰ ধৰক মিছন কৰ্মযোগী, জীৱন প্ৰণাম, PMM কিষাণ, এইবোৰ গোটেই আঁচনিবোৰ, PM কৃষি উদ্যমিতা যোজনা, এইবোৰৰ ওপৰত অলপ বহাওক। ফাৰ্ষ্ট RBF কাম EBTF আছাম ভেটেৰিনেৰী ফিচাৰী ইউনিভাৰ্চিটিত, এইটো আপোনাৰ কি কৰিছে, এনিমেল হাজবেণ্ডে কি কৰিছে, মানে গোটেই ডিপাৰ্টমেণ্টবোৰে কি কৰিছে, তাৰ এটা ডিফু কেঞ্চাৰ ষ্টেজত। মৈত্ৰী স্কিমটো কি হয়, পুলিচৰ লগত এছ'চিয়েট, গুড গভাৰ্নেন্সত এইবোৰ আমি ক'ব পাৰোঁ। প্ৰিজন প্লেটফৰ্ম, এইবোৰ আমি কাইলৈ পুলিচ ৰিফৰ্মৰ কথা পিছত আহিলে এইবোৰ লিখিম। মানে পুলিচ, ইভেন কাইলৈ আপোনাৰ CRPF কামাণ্ডেণ্ট, এই কথাবোৰৰ ওপৰত CAPF যোনবোৰ চেণ্ট্ৰেল ছাৰ্ভিচবোৰ, আৰ্ম পুলিচ ছাৰ্ভিচবোৰৰ বিষয়ে অলৰেডি পৰীক্ষাত আহিছে। মুখ্যমন্ত্ৰী সহজ গৃহ নিৰ্মাণ আঁচনি, এইটো আপুনি কালি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা ক'লে আমি লিখিব পাৰোঁ। হাউচিং, ইনফ্ৰাষ্ট্ৰাকচাৰ, ছ'চাইটি, এই কথাবোৰত আপুনি কৰিব পাৰোঁ। ৰিভাৰ ফ্ৰণ্ট নীলাচল হিট, তো আছাম একৰ্ডৰ ওপৰত যদি কিবা আহে তেতিয়াও আপুনি শ্বহীদ স্মাৰক, হাই লেভেল কমিটি অন ক্লজ 6, এই বস্তুবোৰৰ ওপৰত পৰীক্ষাত আহে। প্ৰিলিমছত বহুতবাৰ আহিছে, হাই লেভেল কমিটিৰ ওপৰত মেইনছত কুৱেশ্যন দি দিব পাৰে যে ক্লজ 6ৰ ওপৰত হাই লেভেল কমিটি ৰিকমেণ্ডেশ্যন কি, বিপ্লৱ দেৱ শৰ্মা কমিটি, যি নাথাকক বাকীবোৰো আৰু যি কমিটি আছে এইবোৰ আপুনি চোৱাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। তেনেকৈ আপোনাৰ ইনফৰমেশ্যন টেকন'লজি, ড্ৰাইভিং গভাৰ্নেন্স ইন'ভেশ্যন, এইখিনি আপুনি আৰু আমি চাব। তো প্ৰভাইডেড 84 ষ্টাৰ্টআপ, ইনভেষ্টমেণ্ট, আছাম ষ্টাৰ্টআপ, নেক্সট, এতিয়া আপুনি ধৰক কাইলৈ জিৰান ফাৰ্ষ্ট কি হৈছে, ইনষ্টিটিউশ্যন ভেঞ্চাৰ কেপিটেল ডিপ্লয়মেণ্ট। তো এইবোৰৰ ওপৰতো আমি অলপ কৰিম। এতিয়া আপোনাৰ ধৰক দুৰাং, সোণাপুৰ, কামৰূপ, নিজগন্ধিয়, হাজো, ভাৰত আধুনিক বিকাশ
যোজনা এইখন এটা ভব্য যোজনা ভব্য স্কিমত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনাব ইয়াত এইটোৰ ওপৰত আমি চাব লাগিব যে জুডিচিয়েল ডেভেলপমেণ্ট ডেলিভাৰী জাষ্টিছৰ কাৰণে কি কাম কৰিছে ডক্টৰ চৰাইদেউ চালমাৰ ৱেষ্ট বেংগল আপুনি বিশ্বনাথত কাম কৰিছে পস্কো এক্টত এইটো কৰিছে মানে এই কথাখিনি কি আপুনি ফেক্স টাইপতো চাই লওক মানে ডিষ্ট্ৰিক্ট লোক আদালতত এইটো কথা কৰিছে বা নৰ্থ বড়ো হাৰ্ডেং ব্লক পাৰ্ট মাইনিং তাত মাইন্স এণ্ড মিনাৰেলৰ কাৰণে কৰিছে 12টা মাইন্স চেম্বক কিহত কৈছে কেপিটেল ইনভেষ্টমেণ্টত তাত হেল্প কৰিছে 50 আৰু ৰুৰেল ডেভেলপমেণ্ট ছ'চিয়েল লাইন এখন BBRMG BBGR গ্ৰাম যিখন যোনখন এইখনৰ কাৰণে কি চেঞ্জেছ আহিল নিউজত আছিল আহি দিব পাৰে তাৰপিছত নেশ্যনেল এনাৰ্জি এৱাৰ্ড ফৰ 5th কনজিকিউটিভ অসমে পাই আছে পাৱাৰ ডেভেলপমেণ্টে দিছে অসমে এইটো কালি পাৱাৰ ছেক্টৰত আহিলে আমি কথা লিখিব পাৰিম যোৱাবাৰ এইটো ওপৰত কুৱেশ্যন আহি গ'ল PM সূৰ্য ঘৰ মুফ বিজলী যোজনা এইটো ওপৰত কুৱেশ্যন আহি গ'ল মেইনছত ইয়াৰ পৰা আহিছে কুৱেশ্যন এইবোৰ ইয়াৰ পৰা মানে কি ইয়াত থকা বস্তুবোৰ আহে আৰু বাকী এটা অসম মালাৰ ওপৰত কুৱেশ্যন আহিছে আগতে মুখ্যমন্ত্ৰী মানে পকীকল্প নিৰ্মাণ আঁচনি এইবোৰ ফিলিমছত কুৱেশ্যনছ আহিছে এই বস্তুবোৰ আহে মানে অপেন ষ্টেডিয়ামত আপোনাৰ ধৰক আমিনগাঁও কমপ্লেক্স এইবোৰ ক'ত কি বনাইছে এইটো দেখাব পাৰে আছাম জু কাম বটানিকেল গাৰ্ডেন ক'ত ডিষ্ট্ৰিক্ট 17টা অফিচ বনাইছে এই বস্তুবোৰ ক'ত বনাব কি বনাব এইখিনি দেন নেশ্যনেল হিষ্ট্ৰী মিউজিয়াম ক'ত বনাব সেইটো ক'ত কাজিৰঙা নেশ্যনেল পাৰ্কত তেনেকৈ আপোনাৰ ধৰক ধুবুৰী নগাঁও তিনিচুকীয়া নলবাৰী কোকৰাঝাৰ নৰ্থ লখিমপুৰ স্পেচিয়েলিটি এইবোৰ চেণ্টাৰ বনাইছে তাত নগাঁও ডিফু ধুবুৰী যোৰহাটত বনাইছে এইটো কিহৰ কাৰণে এইটো PWD কমিউনিটি বিল্ডিং ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এইটো অলৰেডি মই কৈ আছোঁ যে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ক'ত বনাইছে তো সেইখিনি আমি অলপ ডাটা চাই থ'ব জল জীৱন মিছন 2ৰ বিষয়ে অলৰেডি আহি গ'ল স্বচ্ছ ভাৰত মিছনৰ বিষয়ে কুৱেশ্যন পৰীক্ষাত আহি গ'ল আপোনাৰ ধৰক স্পেৰো ফ্ৰেমৱৰ্ক কি তাৰ ওপৰত চাই থ'ব যে স্পেচিফিক ডিজাষ্টাৰ এক্সিকিউটিভ এছিষ্টেঞ্চ কি হয় এইখিনি গোটেইখন PM কুসুম স্কিমটো কি টেকনলজি ইনকিউবেশ্যন চেণ্টাৰ গুৱাহাটীত বায়'টেক পাৰ্ক কিয় কৈছে আছাম বায়' ইকনমি কি হয় আছাম বায়' ইকনমি তাৰ ওপৰত নিপুণ অসম কি PM পোষণ যোজনা কি প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক পোষণ যোজনা এইটো কি হয় চাব স্কুল এডুকেশ্যন চিফ মিনিষ্টাৰ জীৱন অনুপ্ৰেৰণা স্কিম এইবোৰ বহুত স্কিম এইবোৰ যিকোনো স্কিম ইণ্ডাষ্ট্ৰিয়েল ইন'ভেশ্যন নৰ্থ ইষ্ট স্কিল লেব চেণ্টাৰ আপোনাৰ ধৰক এইখিনিৰ ওপৰত যিকোনো ধৰণৰ গুৱাহাটী যোৰহাট কোকৰাঝাৰত কি কৰিব অভিনৱ বিন্দা ফাউণ্ডেশ্যনৰ পৰা এইটো আপোনাৰ চায়ে আপোনাৰ ধৰক স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই কিবা হেৰি কৰিব স্পৰ্ট আৰু ইয়াৰ কাৰণে তো এটা আপোনাৰ ধৰক এইবোৰ আপুনি ক'ত কি কৰিছে সেইবোৰ ৰিলেটেড চাব লাগিব সোণাপুৰ ড্ৰাগ এডিকশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ মহাপুৰুষ জগন্নাথ কমিউনিটি হল এইবোৰ ধৰক এইটো ক'ত হয় চাহ বাগানবোৰৰ লগত কমিউনিটি হল বহুতখিনি কৰি আছে আৰু CMA বহুত ইন'ভেটো কৰিলে এই গোটেইখিনি আপুনি চাব বাকী কথা হ'ল ফাউণ্ডেশ্যন বেটছটো একেই আগৰ এইটো মানে ইয়ালৈকে চাই আছে যদি এইটো হ'বলৈ গৈ আছে 13 তাৰিখৰ পৰা ৰিজাল্টটো মই ক'লোৱেই এই হেৰি লৈ দিম এইটো মোৰ পেইড বেটছ তাত আপোনালোকে এপটো ডাউনলোড কৰিলে কণ্টেক্ট কৰিলে নাম্বাৰত আপুনি ডিটেইল পাব বাকীখিনি মই জনাই আছোঁ এপটো ইয়াত ডাউনলোড কৰিব বাকী মই PDF CDF কেইটা তাত মই এপত শ্বেয়াৰ কৰি দিম তো থেংক ইউ অল এইটোৱে আজিলৈকে আছিলে মই বাকী নেক্সট উইকটোৰ পৰা আৰু কিছুমান এনাৰ্জেটিক ৱেট আনি আছোঁ ফ'ল' কৰক ডাৰ্ক ৰাইট এটেম্প্ট টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ল'ব এপটো ডাউনলোড কৰি ল'ব আৰু বাকী যি ডিটেইলছ আছে দি থাকিম আপোনালোকৰ যিকোনো কথা মোক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে তো থেংক ইউ অল